আগৰ টপিকটোৰ কন্টিনিউশন কৰিম। আমাৰ টপিকটো আছিল সোশ্যাল ফেক্ট, সামাজিক প্ৰথা। এতিয়া আমি সামাজিক প্ৰথা মানে আগৰ ক্লাছত ডিসকাস কৰিছো সামাজিক প্ৰথাৰ গুৰুত্ব কি হয়, সামাজিক প্ৰথাৰ আমাৰ বৰ্তমান সমাজত তাৰ ভূমিকা কেনেকুৱা হয় আৰু সামাজিক প্ৰথানো হয় কি তাৰ বিষয়ে আমি কিছু কথা জানিছো। তথাপিও আমি আকৌ এবাৰ কৰি লওঁ, সামাজিক প্ৰথা হৈছে এনে এক বস্তু যাৰ জৰিয়তে যিবোৰৰ ব্যক্তিক বাহ্যিক আৰু তেওঁলোকৰ আচৰণ বিধি সৃষ্টি কৰে। ই সাধাৰণতে প্ৰাকৃতিক অৰ্থাৎ ইহঁতৰ এদল মানুহৰ সামাজিক আচৰণ সামূহিক প্ৰতিনিধিত্ব কৰে। যেতিয়া সমাজত বিভিন্ন প্ৰচলিত নিয়ম কানুনৰ বান্ধোনৰ জৰিয়তে সমাজখনৰ লোকসকলক একতাৰ বান্ধোনত বান্ধি পেলাই তেওঁলোকৰ যেতিয়া আচৰণ বিধিৰ ওপৰত আমি নিয়ন্ত্ৰণ ৰেখা ৰাখি দিওঁ, সামাজিক প্ৰথা গুৰুত্ব খুবেই বেছি। আমি যদি চাওঁ সমাজত যে এতিয়া ইমান আমাৰ অস্থিৰতা বিৰাজমান হৈছে, সমাজখনত বহুত ধৰণৰ প্ৰব্লেম ক্ৰিয়েট হৈছে, তো সেইবিলাক যদি আমি চালি জাৰি চাব খোজো, আমি যদি সোসাইটিখনৰ বিষয়ে আমি পঢ়িব খোজো, তেতিয়া আমি গম পাম সমাজত যে বিভিন্ন সেই তথ্যসমূহ সামাজিক তথ্যসমূহ পৰা আমি যদি চালি জাৰি চাওঁ, আমি গোটেইখিনি কথা আমি গম পাব পাৰো সমাজৰ সমস্যাসমূহ। সেইকাৰণে আমি সামাজিক প্ৰথাত আমি বিশেষকৈ সমাজৰ বিভিন্ন প্ৰচলিত নিয়ম কানুন, বিভিন্ন ট্ৰেডিশন কাষ্টম যিসমূহ পূৰ্বৰ পৰা চলি আছে আৰু সেই তথ্যসমূহৰ পৰা আমি বহু কথা জানিব পাৰো। উদাহৰণস্বৰূপে মই আগৰ ক্লাছতো কৈছিলো যে কিছুমান এনেকুৱা ধৰণৰ ধৰি লওক কাষ্টম বা ট্ৰেডিশন যিসমূহ হয়তো এতিয়া বৰ্তমান সময়ত গুৰুত্ব একেবাৰে অভাৱ পৰিছে, নাইবা যিসমূহ তথ্য নাইবা যিসমূহ সামাজিক প্ৰথা যিসমূহ এসময়ত খুবেই গুৰুত্বপূৰ্ণ আছিল, কিন্তু এতিয়া সময়ৰ লগত সেইখিনি ম্লান পাৰি গৈছে, সময়ৰ লগত সেইখিনি নোহোৱা হৈ গৈছে। তেতিয়া আমি যদি চাওঁ চালি জাৰি, তেতিয়া আমি গম পাম এই সামাজিক প্ৰথাই কিন্তু আমাৰ সমাজখনৰ এটা আচল স্বৰূপ উদঙাই দিয়ে। সমাজখনৰ যোনটো মানে আমি যদি সঁচা অৰ্থত ক'ব যাওঁ, আমি সমাজৰ আচল মানে যোনটো মানে ষ্টেটাছ সেইটো আমি কথা গম পাব পাৰিম। সমাজখনত যোনখিনি মানে সমাজৰ পজিশনটো, সোসাইটিৰ পজিশনটো কেনেকুৱা, সোসাইটিৰ কেনেকুৱা পজিশন চলি আছে বৰ্তমান সময়ত, সেইখিনি কথা আমি চালি জাৰি আমি অধ্যয়ন কৰিব পাৰিম। সামাজিক প্ৰথাই হৈছে সমাজৰ বিভিন্ন দিশৰ পৰা যদি চাওঁ, বিভিন্ন প্ৰথা, বিভিন্ন কাষ্টম, বিভিন্ন ট্ৰেডিশন যিসমূহ হয়তো সময়ৰ লগত লুপ্ত পাইছে, কিন্তু আৰু কিছুসমূহ প্ৰথা এনেকুৱাও আমি দেখিছো যিসমূহ হয়তো মানুহে সেইখিনি আঁকোৱালি লৈছে, কিন্তু আৰু হয়তো এনেকুৱাও প্ৰথা আছে যিসমূহ প্ৰথা হয়তো মানুহে সেইখিনি লোকসকলে ত্যাগ কৰিছে, ত্যাগ কৰি তেওঁলোকে নতুনকে কিছু প্ৰথা আঁকোৱালি লৈছে, নাইবা সময়ৰ লগত পৰিৱৰ্তন মিলাই, সময়ৰ লগত খোজ মিলাই আজি বৰ্তমান যুগৰ মানুহসকলে তেওঁলোকে সেই আগৰ প্ৰথাখিনি ত্যাগ কৰি তেওঁলোকে হয়তো নতুনকে মডিফাই কৰি কিছু প্ৰথা তেওঁলোকে নিজৰ জীৱনত আঁকোৱালি লৈছে। সেইকাৰণে সামাজিক প্ৰথা বুলি ক'লে আমি এনেবোৰ বস্তু বুলি কৈছো যিসমূহ বাহ্যিক, ব্যক্তিৰ বাবে বাহ্যিক, তেওঁলোকৰ কাৰণে হয়তো এক্সটাৰ্নেল হ'ব আৰু লগতে তেওঁলোকৰ আচৰণ বিধি সৃষ্টি কৰে। সেই ব্যক্তিসকলে সমাজত বসবাস কৰা লোকসকলৰ ব্যক্তিসকলৰ তেওঁলোকৰ আচৰণ বিধি নিয়ন্ত্ৰণ কৰে আৰু বিধি নিয়ন্ত্ৰণ কৰাৰ লগে কেনেধৰণৰ আচৰণ প্ৰতি তেওঁলোকে দেখুৱাব লাগিব তাৰ বিষয়ে কিন্তু এটা অৱগত কৰি দিয়ে। যেনেকৈ উদাহৰণস্বৰূপে সমাজখনত লোকসকলে যি বসবাস কৰি আছে, তেওঁলোকেতো যিহকে পায় সিহকে কৰিব নোৱাৰে, তেওঁলোকে সমাজত বসবাস কৰাৰ লগে লগে তেওঁলোকে কিছু নিয়মৰ বান্ধোনেৰে চলিব লাগিব। তেওঁলোকে সমাজত বসবাস কৰাৰ লগে লগে কিছু সোসাইটি যি ৰুলছ এণ্ড ৰেগুলেশ্যন দে হেজ টু ফলো, তেওঁলোকে ফলো কৰিব লাগিব। তেতিয়াহে তেওঁলোকক সমাজৰ ব্যক্তি হিচাপে তেওঁলোকক সংজ্ঞা দিয়া হ'ব আৰু তেওঁলোকক সমাজৰ ব্যক্তি হিচাপে তেতিয়াহে আঁকোৱালি লোৱা হ'ব। সেইকাৰণে সমাজত যেতিয়া লোকসকলে বসবাস কৰে, তেতিয়া আমি দেখা পাওঁ প্ৰত্যেক সমাজতে কিছু বিশেষ নিয়ম আছে, বিশেষ কিছু ট্ৰেডিশন আছে। সেই ট্ৰেডিশনখিনি প্ৰত্যেক লোকে ফলো কৰিব লাগিব, কম বেছি পৰিমাণৰ সেইখিনি নিয়মখিনি তেওঁলোকে মানি চলিব লাগিব। আৰু সেই নিয়মৰ মাজেদি সেই ব্যক্তি নাইবা সেই সমূহৰ আচৰণ বিধি নিয়ন্ত্ৰণ কৰা যায়। তেওঁলোকে সেই ব্যক্তিজনে যি মন যায় তাকে কৰিব নোৱাৰে, তেওঁ হয়তো তেওঁৰ আচৰণটো কেনেধৰণৰ হ'ব লাগিব সমাজে নিৰ্ধাৰণ কৰি দিয়া আছে। তেওঁ বিশেষ পৰিস্থিতিত তেওঁ কেনেকুৱা ধৰণৰ আচৰণ বিধি দেখুৱাব লাগিব, তেওঁ সেই আচৰণ বিধি গ্ৰহণযোগ্য হ'বনে নাই, সেইখিনি কিন্তু আগৰ পৰাই নিৰ্ধাৰণ কৰা হৈছে। সেইকাৰণে প্ৰত্যেক সমাজতে যিসমূহ ৰুলছ আছে, সেই ৰুলছখিনি সমাজৰ ব্যক্তিসকলে ধুনীয়াকে মানি চলিব লাগিব, তেতিয়াহে তেওঁলোকক সামাজিক ব্যক্তি হিচাপে গণ্য কৰা হ'ব। কাৰণ কি আমি জানিম সমাজখনত যিহেতু সুস্থিৰভাৱে চলিবলৈ, সোসাইটিখন যদি ভালকে ফাংচন কৰিব লাগিলে হ'লে আমাক প্ৰথমতে ৰুল লাগিব।
ল এণ্ড অৰ্ডাৰ থাকিব লাগিব সমাজখনত যদি একো নিয়ম কানুন নাথাকে সমাজখননো কেনেকৈ চলিব সমাজৰ ব্যক্তিসকলে প্ৰত্যেক ব্যক্তিয়ে তেওঁলোকে নিয়মৰ মাজেৰে চলিব লাগিব তেওঁলোকে নিয়মৰ মাজেৰে চলিলে সমাজখন সুস্থিৰভাৱে আগবাঢ়ি যাব আৰু লগতে সমাজখনত তেতিয়া কোনো ধৰণৰ বিশৃংখলতা দেখা নাযায় ইকাৰণে আমি দেখা পাম যে এইটো গুৰুত্বপূৰ্ণ কথা কি সমাজখনত নিয়ম কানুন খুবেই দৰকাৰ আৰু এই নিয়ম কানুন হয়তো ৰিটেন ল নহবও পাৰে এই নিয়ম কানুন হয়তো একেবাৰে লিখি থোৱা নাই কিন্তু সেই নিয়ম কানুন আগৰ পৰাই চলি আছে আগৰ পৰা মুখে মুখে চলি থকা নিয়ম নাইবা প্ৰথা নাইবা ট্ৰেডিশ্যন হ'ব পাৰে পৰম্পৰাগত যি সংস্কৃতি যিসমূহ পিছলৈ গৈতো আইনত পৰিণত হৈছে যিসমূহ ট্ৰেডিশ্যন হয়তো পিছলৈ গৈ গৈ লোকসকলে তেওঁলোকে আইনৰ স্বীকৃতি প্ৰাপ্ত কৰিছে সেনেধৰণৰ প্ৰথা যেতিয়া সমাজৰ লোকসকলে তেওঁলোকে মানি চলিব তেতিয়াই সমাজখন সুস্থিৰভাৱে আগবাঢ়িব সমাজত যেতিয়া এনেকুৱা ধৰণৰ যি ট্ৰেডিশ্যন নাইবা কালচাৰ তেওঁলোকে যদি সন্মান নজনায় তেতিয়া কি হ'ব সমাজখনত অস্থিৰতা বিৰাজ কৰিব সমাজত ইজনে সিজনক নমনা হ'ব সমাজত বিশৃংখলতা দেখা দিব সেইকাৰণে সমাজখনত যদি সুস্থিৰভাৱে চলিব লাগে সমাজখনত যদি সুস্থিৰভাৱে চলি পেলাই আগবাঢ়ি যাব লাগে তেতিয়া কিন্তু সমাজত যিটো সামাজিক বান্ধোন তাৰ লগতে সমাজৰ যি নিয়ম কানুন সেইটো খুবেই দৰকাৰ নিয়ম অবিহনে কোনো ধৰণৰ সমাজ দেখিব নোৱাৰি কাৰণে আমি দেখিছো এই সামাজিক তথ্যসমূহে কিন্তু আমাৰ যি লোকসকলৰ সমাজৰ ব্যক্তিসকলৰ যি তেওঁলোকৰ আচৰণ বিধি যেনেকে তেওঁলোকৰ সামূহিক প্ৰতিনিধিত্ব কৰে কেনে ধৰণৰ আচৰণ কৰিব লাগিব আচৰণ তেওঁলোকে বিভিন্ন সমাজত বিভিন্ন লোকৰ লগত তেওঁলোক কেনেকুৱা ধৰণৰ আচৰণ কৰিব লাগিব এই আচৰণ বিধি প্ৰতিনিধিত্ব কৰে কেনে ধৰণৰ কৰিব লাগিব আৰু এই আচৰণ তেওঁলোকে ভংগ কৰিলে হয়তো তেওঁলোকক কিছু দণ্ড দিয়া হ'ব সেইসমূহ আচৰণ সামাজিক আচৰণ আমাৰ সৰুৰ পৰা শিকাই আছে ছ'চিয়েল বিহেভিয়াৰটো আমাক প্ৰত্যেকটো লোককে জন্ম হোৱাৰ পিছৰ পৰা যেতিয়া সেই শিশুৱে ক্ৰমান্বয়ে ডাঙৰ হৈ থাকে তেতিয়াই তেওঁলোকক সৰুৰ পৰা সেইখিনি কথা শিকোৱা যায় কাক কেনেকৈ কথা ক'ব লাগিব তেওঁ ডাঙৰক কেনেকৈ কথা ক'ব লাগিব তেওঁ মুখে মুখে তৰ্ক কৰিব নালাগিব তেওঁ ডাঙৰৰ মাজত কথা ক'ব নালাগিব কিছু কথাত হয়তো আমাক বেসিক যেটো ভ্যালুজ এন্ড নর্মস যেটো নিয়ম সেইখিনি কথা আমাক আগৰ পৰা শিকোৱা আছে হয়তো এনেকুৱা কথা নাই যে এইখিনি নিয়ম শিকাবই লাগিব কিন্তু এই নিয়মখিনি শিকালে এজন ব্যক্তিয়ে সমাজত তেওঁ নিজকে ভালকে এক সামাজিক প্ৰাণী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ তেওঁ সক্ষম হ'ব যেতিয়া তেওঁ সেই লোকসকলে নিজকে সামাজিক প্ৰাণী হিচাপে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হ'ব তেতিয়া তেওঁ সুনাম কঢ়িয়াই আনিব পাৰিব নিজৰ লগতে গোটেই পৰিয়ালৰ ইকাৰণে সামাজিক তথ্যই আমাক বহুখিনি কথা শিকায় যে সমাজত যে আমাৰ সামাজিক তথ্যই যে আমাৰ আচৰণ বিধি মানে নিয়ন্ত্ৰণ কৰাৰ লগে লগে এখন সুস্থিৰ সমাজ গঢ়িবলৈ সদায় প্ৰেৰণা যোগায় সমাজখনত যাতে কোন ইজনে সিজনক সন্মান জনায় ইজনে সিজনক সন্মান জনাই পেলাই তেওঁলোকে যাতে সমাজখনক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায় এইখিনি বিষয়ে কিন্তু সামাজিক তথ্য আমাক আগৰ পৰা শিকাই আহিছে গতিকে এইখিনি কথা এক গুৰুত্বপূৰ্ণ কথা তাৰ লগতে আমি যদি চাওঁ সামাজিক তথ্যবোৰৰ প্ৰয়োগ কৰা হয় কিয়নো সেইবোৰৰ নিয়ম বুলি কৈছে সেইবোৰ নিয়ম কাৰণ কি কৈছে সেইবিলাক একটা ৰুল যাৰ জৰিয়তে আমি সোসাইটিৰ মানে কিমানখিনি লোকসকলে কিমানখিনি ৰুল তেওঁলোকে নিজৰ জীৱনত আকোৱালি লৈছে নাইবা সেই সোসাইটিখনত কিমান সমাজখনত কিমানখিনি নিয়মৰ ভূমিকা কেনেকুৱা আছে সেইখিনি কথা জানিব পাৰিম হয়তো এই নিয়মৰ কিছু লোকৰ কাৰণে সেই নিয়মখিনি খুব গুৰুত্বপূৰ্ণ হ'ব পাৰে আৰু এনেকুৱা হ'ব পাৰে কিছু লোকৰ কাৰণে সেই সামাজিক নিয়মখিনি গুৰুত্বপূৰ্ণ নহবও পাৰে ইকাৰণে সমাজ মানে বিশেষে আৰু লগতে আমাৰ ব্যক্তি বিশেষে আমি এনেকুৱা দেখিম কি কিছু লোকৰ কাৰণে যিখিনি নিয়ম হয়তো খুবেই গুৰুত্বপূৰ্ণ অন্য লোকৰ কাৰণে গুৰুত্বপূৰ্ণ নহবও পাৰে ইকাৰণে তাৰ জৰিয়তে আমি সমাজখনৰ যিটো ভূমিকা সেইটো কথাও জানিব পাৰিম সমাজৰ লোকসকলে নিয়মখিনি মানি পেলাই কিমানখিনি তেওঁলোকে নিজৰ জীৱনত আকোৱালি ল'ব পাৰিছে লগতে তেওঁলোকে সামাজিক বান্ধোনৰ জৰিয়তে তেওঁলোকে কেনেকৈ একগোট হৈ পেলাই আগবাঢ়ি যাব পাৰিছে লগতে তেওঁলোকে সমাজখনক কেনেকৈ সুস্থিৰভাৱে ৰাখিব পাৰিছে সেই গোটেইখিনি কথা আমি তথ্য পাতি আমি ইয়াৰ পৰা আহৰণ কৰিব পাৰিম তাৰপিছত দুৰ্খেমে বিশ্বাস কৰিছে যে নিয়মবোৰ বলপূৰ্বক পাৱাৰ অন্তহীন মালিকাধীন আৰু হয় যেতিয়া সামাজিক তথ্যবোৰ পালন কৰা হয় ব্যক্তি এজনক ভঙাৰ লগে লগে সোসাইটিটো এই স্বাভাৱিক বুলি গণ্য কৰা হয় আৰু ইয়াৰ পৰিমাণ প্ৰাপ্য বুলি গণ্য কৰা কাৰণ কি আমি দেখিছো যে এজন যেতিয়া সামাজিক তথ্যসমূহৰ যেতিয়া পালন কৰা হয় যে ব্যক্তিসকলে হয়তো তাতে তেওঁলোকে হয়তো নিজৰ ফালৰ পৰা তেওঁলোকে একো চেঞ্জেছ আনিব নোৱাৰিবও পাৰে
তেওঁলোকৰ ইচ্ছা নাই, ইচ্ছা বিৰোধী তেওঁলোকে যেহেতু এখন সমাজত তেওঁলোকে বসবাস কৰিছে, তেওঁলোকে সমাজখনৰ যিখিনি নিয়ম কানুন তেওঁলোকে ফলো কৰিবই লাগিব। আৰু হয়তো সেই নিয়মখিনি তেওঁলোকৰ ওপৰত বলপূৰ্বকভাৱেও তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰা হ'ব পাৰে। কেতিয়াবা এনেকুৱা হ'ব পাৰে তেওঁলোকৰ হয়তো এই নিয়মখিনি তেওঁলোকে মানিব খোজা নাই, কিন্তু তেওঁলোকে সেই নিয়মখিনি মানিবলৈ বাধ্য হৈছে। কাৰণ কি তেওঁলোকে সেইখন পাৰ্টিকুলাৰ সমাজখনত তেওঁলোকে বসবাস কৰি আহিছে, এইকাৰণে সেই নিয়মখিনি তেওঁলোকে মানিবই লাগিব। এইকাৰণে দুৰ্খেমে যোনটো কথা কৈছে যে এই সামাজিক তথ্যই কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, আৰু সেই সমূহ তথ্যই কিন্তু আমি তথ্যসমূহে বিশ্বাসে যি দুৰ্খেমে বিশ্বাস কৰিছে এই নিয়মসমূহ কিন্তু বলপূৰ্বকভাৱেও কেতিয়াবা প্ৰয়োগ কৰা হয়, আৰু সেই বলপূৰ্বকভাৱে কৰি আহিছে, এনেকুৱাও নহয় যে নাই কৰা। আমি সমাজত কিছু কিছু এনেকুৱা নিয়ম দেখিছো, হয়তো সেইখিনি নিয়ম মানিবলৈ মন নাই এজন ব্যক্তিৰ, কিন্তু তেওঁ সেইখিনি নিয়মখিনি মানি চলি আহিছে। তেওঁ যিহেতু তাতে আছে, সমাজখনত আছে, তেওঁ সেইখিনি মানি চলি আছে, চলিব লগা মানে বাধ্যত হৈছে। ধৰি লওক এইখন সমাজখনত আছে, তেওঁ যেতিয়া সেই সমাজখনৰ পৰা আঁতৰি যাব, হয়তো সেইখিনি নিয়ম তেওঁ মানিব নালাগে, তেওঁ সেইখিনি নিয়মখিনি তেওঁৰ মানে বিহেভিয়াৰত একো মানে প্ৰভাৱ নেপেলাব পাৰে, একো কোনো ইম্পেক্ট নাথাকিব পাৰে, কিন্তু তেওঁ যিহেতু এখন সমাজত আছে, তেওঁ হি মাষ্ট ফলো দ্য ৰুল, আৰু সেই ৰুলখিনিয়ে তেওঁৰ বিহেভিয়াৰটো মডিফাই কৰিব, তেওঁলোকৰ বিহেভিয়াৰ মডিফাই কৰি তেওঁ এনেকুৱা ধৰণৰ আচৰণ পদ্ধতি দেখাব যিসমূহ হয়তো সমাজত বসবাস কৰাৰ কাৰণে, সামাজিক লোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। গতিকে এইখিনি কথা আমি এটা গুৰুত্বপূৰ্ণ কথা আমি গম পালো। তাৰ লগতে আৰু কিছু কিছু কথা আমি জানি লওঁ, সেইটো হৈছে সামাজিক তথ্য হৈছে প্ৰতিষ্ঠান, নিয়ম আৰু মূল্যবোধৰ দৰে বস্তু যি ব্যক্তিজনৰ বাবে বাহ্যিক আৰু বিদ্যমান আৰু ব্যক্তিজনৰ বাধা দিয়ে। ব্যক্তিজনৰ যি যেনেকে ধৰি লওক এই তথ্যবোৰ যে প্ৰতিষ্ঠানৰ পৰাও থাকে আৰু নিয়ম নাই বা মূল্যবোধৰ দৰে মানে বস্তু বুলি ক'ব পাৰে, যি ব্যক্তিৰ বাবে বাহ্যিক হ'ব পাৰে। যেনেকে আমি উদাহৰণস্বৰূপে ক'লো, কিছু কিছু এনেকুৱা নিয়ম ধৰ্মীয় অনুষ্ঠানটো আছে যিসমূহ নিয়ম হয়তো সেই ব্যক্তিজনে নাজানে, নাইবা সেই ব্যক্তিজনে সদায় সেইখিনি পালন নকৰে, কিন্তু তেওঁ হয়তো সেই যোনদিনাখন বিশেষ দিন নাইবা বিশেষ যি অকেশ্যন হ'ব পাৰে, নাইবা বিশেষ পূজা পাৰ্বণত সেইখিনি তেওঁ নিয়মখিনি তেওঁ মানি চলিব লাগিব। কাৰণ কি তেওঁ সেইখিনি সময়ত সেইটো মানে সেইখিনি ধৰ্মীয় পৰম্পৰা তেওঁ সেই বিশেষ দিনটোৰ লগত ছবি মানিছে, আৰু তেওঁ সেইখিনি মানি চলিব লাগিব, তেওঁ তাৰ পৰা পৃথক কৰিব নোৱাৰে নিজকে। আৰু উদাহৰণস্বৰূপে এনেকুৱা বহু উদাহৰণ আছে, যেনেকে বিশেষ প্ৰতিষ্ঠান, যেনেকে কিছু প্ৰতিষ্ঠানত হয়তো আমি সেইখিনি নিয়ম মানি চলি আহিছো, পৰিয়ালতে চালো নাইবা অন্য যিকোনো হয়তো আমাৰ সমাজত বহুত এনেকুৱা প্ৰতিষ্ঠান আছে, যিসমূহ প্ৰতিষ্ঠানত যেতিয়া লোকসকলে তাতে তেওঁলোকে এন্ট্ৰি কৰে নাইবা তাতে তেওঁলোকে যেতিয়া নিজকে অন্তৰ্ভুক্ত কৰে, তেতিয়া তেওঁলোকে সেই প্ৰতিষ্ঠানটোৰ মূল্যবোধ নিয়ম তেওঁলোকে নিজৰ জীৱনত আঁকোৱালি ল'বলৈ বাধ্য হয়, নাইবা তেওঁলোকে মানিবই লাগিব। এইকাৰণে আমি দেখিছো সমাজত বহু প্ৰতিষ্ঠান আছে, আৰু সেই প্ৰতিষ্ঠানসমূহৰ নিয়মবিলাক বেলেগ বেলেগ, আৰু সেই প্ৰত্যেকটো প্ৰতিষ্ঠানৰ মূল্যবোধো বেলেগ থাকে। মূল্যবোধ বুলি ক'ব গ'লে প্ৰত্যেকটো প্ৰতিষ্ঠানৰ একোটা তেওঁলোকৰ নিৰ্দিষ্ট তেওঁলোকৰ আইডিঅলজি আছে, তেওঁলোকৰ নিৰ্দিষ্ট প্ৰিন্সিপল আছে, যিসমূহ হয় প্ৰিন্সিপলসমূহ এজন ব্যক্তিৰ যি মানে পাৰ্চনেলিটিত তেওঁৰ প্ৰভাৱ পেলায়, তেওঁৰ ব্যক্তিজনৰ যি পাৰ্চনেলিটি আছে সেইখিনি তেওঁলোকৰ প্ৰভাৱ পেলায়। যেনেকৈ উদাহৰণস্বৰূপে আমি এখন বিদ্যালয়ৰ কথাই যদি কওঁ, এখন বিদ্যালয়ত যেতিয়া বসবাস ছাত্ৰজনে যেতিয়া তেওঁলোকে থাকিব, তেওঁ থাকি পেলাই যেতিয়া তেওঁ এটা প্ৰাপ্ত বয়স, যেতিয়া তেওঁ কোৰ্চটো কমপ্লিট কৰি তেওঁ যেতিয়া তাৰ পৰা ওলাই যাব, তেতিয়া আমি দেখা পাম যে তাতে তেওঁ বসবাস কৰা সময়ত তেওঁৰ বিহেভিয়াৰটো বহুখিনি পৰিৱৰ্তন হৈছে। তেওঁ বিহেভিয়াৰটো হয়তো মানে আগতকে বেলেগ হৈছে, নাইবা তেওঁ যেনেকুৱা বিহেভিয়াৰ থাকিব লাগে তেওঁ হয়তো চেঞ্জ হৈছে, পৰিৱৰ্তন হৈছে। এইসমূহ কিয় হ'ল? কাৰণ কি তেওঁ সেইখিনি সময়ত সেই জেগাত আছে, আৰু কিছু নিয়মৰ মাজেহে তেওঁ থাকিব লাগিব। স্কুলত তেওঁ যিহকে পায় সিহকে তেওঁ কৰিব নোৱাৰিব, তেওঁ কিছু নিয়মৰ মাজেৰে চলিব লাগিব। এইকাৰণে আমি দেখিছো এই সামাজিক প্ৰতিষ্ঠানত যিসমূহ লোকে থাকে নাইবা যিসমূহ লোকে তাতে এংগেজ হৈ আছে, তেওঁলোকে সেই বিশেষ সময়লৈকে তেওঁলোকে সেইখিনি নিয়ম মানি চলিব লাগিব, আৰু সেই নিয়মৰ মাজেৰে তেওঁলোকে চলিব লাগিব। আৰু সেই প্ৰত্যেকটো প্ৰতিষ্ঠানৰ হয়তো নিয়ম কানুন বেলেগ হ'ব লাগে। যেনেকে আমি যদি চাওঁ, আমি যদি অন্য সামাজিক অনুষ্ঠানৰ বিষয়ে আমি যদি গণ্য কৰোঁ, যেনেকে উদাহৰণস্বৰূপে
আমাৰ ইকনমিক অৰ্গানাইজেশ্যনৰ বিষয় বেলেগ বিভিন্ন ধৰণৰ আছে আৰু নাইবা মাৰ্কেট চিষ্টেমৰ কথাই যদি আমি অধ্যয়ন কৰি চাওঁ নাইবা আমি যদি ধৰ্মীয় অনুষ্ঠানৰ কথা আমি অধ্যয়ন কৰি চাওঁ আমি দেখা পাম সৰি সেই অনুষ্ঠানসমূহত কি হৈছে কি সেই অনুষ্ঠানসমূহত প্ৰত্যেকটোৰে নিয়ম একোটা বেলেগ বেলেগ তেওঁলোকৰ মূল্যবোধ বেলেগ বেলেগ তেওঁলোকৰ যেনেকৈ চলাইছে সেই চলোৱা চিষ্টেমটো বেলেগ এটা অন্য প্ৰতিষ্ঠানতকৈ কিয় বেলেগ হৈছে কাৰণ কি সেই ব্যক্তিজনে যেতিয়া তাতে বসবাস কৰিব তেওঁ সেই নিয়মৰ মাজেৰে চলিব লাগিব আৰু সেইটো নিয়মটো হয়তো সেই জাগাটোৰ লগত তেওঁলোকে মেচিং কৰি তেওঁলোকে সেই নিয়মখিনি মানিছে যেনেকৈ যিটো প্ৰতিষ্ঠান ধৰি লওক এক পাৰ্টিকুলাৰ সোসাইটিত আছে সেই সোসাইটিত যেতিয়া থাকিব লোকসকলে তেওঁলোকৰ প্ৰতিষ্ঠানৰ নিয়মসমূহ কিন্তু সেই সোসাইটিৰ মতে হ'ব সোসাইটিত যেনেকুৱা ধৰণৰ ৰুলছ ফলো হৈ আছে এনেকুৱা ৰুলছৰ মতে অন্য লোকসকলৰ লগতে প্ৰতিষ্ঠানত বসবাস কৰা লোকসকলেও সেনেকুৱা ধৰণৰ নিয়মৰ মতে তেওঁলোকে আগবাঢ়ি যাব লাগিব গতিকে আমি দেখা পাম যি এই প্ৰতিষ্ঠানসমূহৰ যে মই ক'লো উদাহৰণটো সেই প্ৰতিষ্ঠানসমূহৰ যিটো নিয়ম হয়তো সমাজৰ প্ৰত্যেক সমাজত হয়তো বেলেগ বেলেগ হ'ব পাৰে আৰু সামাজিক তথ্যই হৈছে প্ৰতিষ্ঠানৰ নিয়ম আৰু মূল্যবোধৰ দৰে বস্তু বুলি যোনটো কথাটো ক'লে প্ৰতিষ্ঠানৰ নিয়মৰ নিচিনা যেনে ক'লে প্ৰতিষ্ঠানৰ নিয়মত যেনেকুৱা বিশেষ একোটা নিয়ম ফলো কৰিব লগা হয় ব্যক্তি এজনে সেই এনেকুৱা ধৰণৰ নিয়ম বুলি ক'ব পাৰি আৰু সেই ব্যক্তিজনে সেই নিয়মসমূহ যাতে ফলো কৰি তেওঁ থাকিব লাগিব নিয়মসমূহ তেওঁলোকে অনুকৰণ কৰি থাকিব লাগিব যেতিয়ালৈকে তেওঁলোকে সেই প্ৰতিষ্ঠানটোৰ সদস্য হৈ আছে যেতিয়ালৈকে তেওঁলোকে সেই প্ৰতিষ্ঠানটোৰ নাইবা অৰ্গানাইজেশ্যনটোৰ সদস্য হৈ আছে তেওঁলোকে মানি চলিব লাগিব ঠিক তেনেধৰণে সমাজৰ ক্ষেত্ৰতো একেই সমাজ যেতিয়া তেওঁলোকে ব্যক্তিজনে সমাজত যেতিয়ালৈকে তেওঁলোকে আছে তেওঁলোকে সমাজত থাকি তেওঁলোকে নিয়মখিনি মানি চলিব লাগিব তেওঁলোকে ৰুলখিনি বা তেওঁলোকে কেতিয়াও নিজকে পৃথক কৰিব নোৱাৰে আৰু তেওঁলোকে হয়তো এনেকুৱা যদি কৰিব যায় তেওঁলোকক বাধা আৰোপ কৰা হ'ব তাৰ পিছৰ যোনটো পইণ্টটো হ'ল সামাজিক তথ্য হৈছে সামগ্ৰিকভাৱে ব্যক্তি আৰু সমাজৰ কাৰ্য আৰু বিশেষকৰণৰ মূল্যবোধ যদি চাওঁ আৰু লগতে মূল্যবোধ সংস্কৃতি আৰু নিয়মবোৰ নিয়ন্ত্ৰণ আৰু বৰ্ণনা কৰিবলৈ দুৰ্গমৰ দ্বাৰা বিকাশিত এক তত্ত্ব বুলি ক'ব পাৰি যোনটো পইণ্টত কৈছে এইটো কৈছে কি সামাজিক তথ্য হৈছে সামগ্ৰিকভাৱে সামগ্ৰিক মানে আমি টোটেলিটি যদি চাওঁ আমি সমাজখনৰ গোটেইখিনি গোটেই টোটেল মানে গোটেইখিনি চাইড যদি চাই আমি অধ্যয়ন কৰোঁ তেতিয়া গোটেইখিনি কথা সামাজিক তথ্যত আহি যায় অকল আমি ধৰ্মীয় নিয়মৰ কথাই নকম ইয়াতে তাৰ লগতে অন্য নিয়ম সোসাইটিত যিমানখিনি ৰুলছ আছে যে হয়তো যিমানখিনি মানে কাষ্টম হওক ট্ৰেডিশ্যন হওক যোনটো অকল এটা চাইডৰ পৰা এটাচ নহয় অন্য গোটেইসমূহ চাইডৰ পৰা যেতিয়া এটাচ থাকিব তেতিয়া সেনেকুৱা ধৰণৰ আমি তথ্যসমূহকে আমি সামাজিক তথ্য বুলি কওঁ যেনেকৈ উদাহৰণস্বৰূপে এজন ব্যক্তি হয়তো তেওঁ যেতিয়া আমি সমাজখনৰ নাইবা ব্যক্তিসকলৰ যেতিয়া আমি অধ্যয়ন কৰিব গ'লো এজন গৱেষকে যেতিয়া অধ্যয়ন কৰিব যাব তেতিয়া তেওঁ হয়তো অকল এটা চাইড তেওঁ কেতিয়াও ষ্টাডি নকৰে তেওঁ অকল ওৱান সাইডেড ষ্টাডি কৰি নাইবা অকল এটা বিষয়কে তেওঁ অধ্যয়ন কৰি তেওঁ কেতিয়াও নিজৰ থিচিছখন কেতিয়াও নিলিখে তেওঁ গোটেইখিনি দিশটো চাব সমাজৰ বিভিন্ন দিশসমূহ চাই পেলাইহে তেওঁ নিজৰ কাৰ্যখিনি তেওঁ মানে আগবঢ়াই নিব অকল তেওঁ যদি অকল এডুকেশ্যন সাইডটোৱে যদি অধ্যয়ন কৰে হেনেকে নহয় তেওঁ গোটেইখিনি বস্তু চাব লাগিব তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ কাষ্টম ট্ৰেডিশ্যন গোটেইখিনি তেওঁ অলপকে হ'লেও তেওঁ চালি জাৰি চাব লাগিব তেওঁৰ বিষয়টো হয়তো একেই হ'ব পাৰে কিন্তু তেওঁ গোটেইখিনি বস্তু চাই অধ্যয়ন কৰি এজন গৱেষকে ঠিক সেনেকেই আমি যেতিয়া দেখা পাম সামাজিক তথ্যটো কিন্তু সেই গোটেই সামগ্ৰিকভাৱে এজন ব্যক্তিৰ সামাজিক কাৰ্য বুলি কৈছে সমাজৰ কাৰ্য কাৰণ কি ইয়াত অকল এটা এৰিয়া নাইবা অকল এটা সাইড আমি ইয়াতে এৰি থৈ নাযাওঁ আমি গোটেইখিনি আমি চালি জাৰি চাব লাগিব তেতিয়াহে আমি ফ্ৰুটফুল ৰিজাল্ট আমি পাব পাৰিম আমি যদি অকল এটা সাইড চাই পেলাই আমি যদি ইয়াতে অনুমান কৰি ৰাখি দিওঁ তেতিয়া সেইটো কেতিয়াও নহ'ব যেনেকৈ আমি উদাহৰণস্বৰূপে ধৰ্মৰ কথাটো যোনটো মই কৈছোঁ ধৰ্মীয় নিয়ম কানুনৰ নাইবা ধৰ্মীয় ৰীতি নীতিৰ বিষয়ে আমি যদি অধ্যয়ন কৰোঁ তাৰ লগতে আমি সেইটোও চাব লাগিব ধৰ্মৰ লগত তেওঁলোকৰ ইকনমিক কিবা কানেকশ্যন আছে নেকি তেওঁলোকে ধৰি লওক মৎস্য জীৱিকা কৰে এজন লোকসকলে নাইবা এটা সম্প্ৰদায় তেতিয়া আমি এইটো চাব লাগিব তেওঁলোকৰ মৎস্য জীৱিকাৰ লগতো তেওঁলোকৰ ধৰ্মীয় কিবা পৰম্পৰা জড়িত হৈ আছে নেকি তাৰ লগত তেওঁলোকৰ বিশেষ ৰীতি নীতি বিশেষ কিছু নিয়ম নাইবা বিশেষ কিছু তেওঁলোকৰ আচৰণ সেনেকুৱা আমি অকল এটা সাইডৰ পৰা আমি চালে নহ'ব এই কাৰণে সামাজিক তথ্যই হৈছে সমাজৰ গোটেই সাইডটো বিভিন্ন সাইডবিলাক কালচাৰ লগত ধৰ্ম লগত ইকনমিক সাইডটো এই গোটেইবিলাক সাইডটো যেতিয়া আমি অধ্যয়ন কৰিম আৰু সেই সাইডখিনি অধ্যয়ন কৰি যেতিয়া আমি এটা বিশেষ
এটা কনক্লুশনত আমি আহিব পাৰিম সেইখিনি বস্তু চাই পেলাই যেতিয়া আমি বিশেষ এটা এনালাইসিস কৰি যেতিয়া আমি বিশেষ এটা মানে কনক্লুশন আনি পেলাই আমি ৰায় দিব পাৰিম যেতিয়াহে আমি সামাজিক তথ্যৰ সামগ্ৰিকবাদ অধ্যয়নটোৰ বিষয়ে আমি ক'ব পাৰোঁ সামগ্ৰিকভাৱে যেতিয়াহে অধ্যয়ন কৰাটো আমাৰ সফল হ'ব যেনেকৈ আমি ইয়াতে মূল্যবোধৰ কথা ক'লে মূল্যবোধৰ কথা কওঁ যেতিয়া আমি ক'লো যে মূল্যবোধ হয়তো সমাজৰ বেলেগ বেলেগ হ'ব পাৰে এখন সমাজৰ যি মূল্যবোধ আছে সেইখিনি হয়তো বেলেগ অন্য সমাজৰ হয়তো বেলেগ হ'ব পাৰে তেওঁলোকৰ নিয়ম তেওঁলোকৰ মূল্যবোধ বেলেগ হ'ব পাৰে যে সবৰে যে একেই হ'ব এইটো আমি কোতে ক'ব নোৱাৰো বিশেষকৈ যেতিয়া এজন গৱেষকে তেওঁ অধ্যয়ন কৰিবলৈ যাব তেওঁ দেখিব তেওঁৰ যোনটো তেওঁৰ প্ৰিন্সিপালটো সোসাইটিত তেওঁ যেনেকুৱা ধৰণৰ আছিলে হয়তো হেনেকুৱা ধৰণৰ প্ৰিন্সিপাল তেওঁৰ নামা ভ্যালুজ হেতু সোসাইটিত নাই এই কাৰণে আমি যে প্ৰত্যেক সমাজতে যে একে ধৰণে আমি পাম হেনেকুৱা আমি ক'ব নোৱাৰো আবে এনেকুৱা হ'ব পাৰে যিজন গৱেষকে তেওঁ অধ্যয়ন কৰিব গৈছে সেইখন সমাজত তেওঁ যেতিয়া আগৰ পৰা ভাবি গৈছে যে এনেকুৱা এখন সমাজত ধৰিলক এনেকুৱা কিছু তেওঁৰ সমাজত এনেকুৱা নিয়ম ভংগ কৰিলে দণ্ড দিয়া হয় নাইবা তাৰ ৰাজহুৱাভাৱে তেওঁক আউট কৰি দিয়া হয় কিন্তু তেওঁ হেতু বস্তুই সেম দেখিলে অন্য সমাজত যেতিয়া তেওঁ অধ্যয়ন কৰিব গ'ল তাতে দেখিলে দেখোন এনেকুৱা ধৰণৰ নাই এনেকুৱা ধৰণৰ মানে ল মানে সোসাইটিৰ ল ব্ৰেক কৰিলেও হয়তো কোনো ধৰণৰ দণ্ড দিয়া নহয় কোনো শাস্তি দিয়া নহয় তেতিয়া তেওঁ হয়তো কনসেপ্টটো বেলেগ হৈ যাব এই কাৰণে আমি অকল এটা সাইডটো চালে নহব আমি গুটেটো সাইড চাব লাগিব তেওঁলোকে নিয়মটো কিয় ব্ৰেক কৰিছে হয়তো কিবা ৰিলেটেড আছে তেওঁৰ অন্য তেওঁলোকৰ হয়তো অন্য কাস্টমাৰ লগত ৰিলেটেড হৈ আছে কথাখিনি জড়িত হৈ আছে অন্য কথাৰ লগত হয়তো সেই মূল্যবোধ তেওঁলোকৰ যে হয়তো বেলেগ কথাৰ লগত জড়িত হৈ আছে নাইবা তেওঁলোকে এনেকুৱা সংস্কৃতি তেওঁলোকৰ এই বিশেষ সংস্কৃতি বিশেষ তেওঁলোকে পূজা পাতল নাইবা বিশেষ তেওঁলোকৰ কালচাৰটো তেওঁলোকে কিয় মানি আছে তাৰ লগত হয়তো কিবা জড়িত হৈ আছে কিবা সাগে আছে আমি যদি চাও তেতিয়া আমি গম পাই যাম এই কাৰণে সামাজিক তথ্য আসলকে আমাৰ গুটেখিনি বস্তু চালি জাৰি চাই মই এই কাৰণে ক'ব খুজিছো কাৰণ কি অকল এটা ওয়ান সাইডেড ষ্টাডি নহয় এইটো গুটে ধৰণৰ ষ্টাডি আৰু এই সামাজিক তথ্য লোৱাৰ সময়ত আমি সামগ্ৰিকভাৱে আমি অধ্যয়ন কৰিব লাগে মূল্যবোধ সংস্কৃতি আৰু লগতে নিয়মবোৰে কেনেকেনো নিয়ন্ত্ৰণ কৰে সেই বিষয়ে বৰ্ণনা কৰিবলৈ দুৰ্খামে বিকাশিত কৰিছে এই তথ্য সেই নিয়মবোৰেনো আমাক কেনেকে বান্ধি ৰাখিছে আমাৰ সমাজৰ নিয়মবোৰে যেনেকি হয়তো সেই নিয়মবোৰ এনেকুৱা হ'ব পাৰে সেই নিয়মবোৰ ধৰিলে নামানিলে হয়তো এক পটকে আমাক দণ্ড নিদিবও পাৰে সমাজে যেনেকে আমাৰ ধৰ্মীয় কিছু পৰম্পৰা আছে ধৰ্মীয় কিছু ট্ৰেডিশন আছে কিছু হয়তো খুবেই ধৰ্মীয় ব্যক্তিসকলে সেই নিয়মবোৰ খুবেই মানি চলিছে আখৰে কিন্তু এনেকুৱা কিছুমান লোক আছে হয়তো সেই নিয়মবিলাক তেওঁলোকে মানা নাই সেই নিয়মবিলাক মানা নাই ধৰিলক তেওঁ সেই নিয়মসমূহ তেওঁৰ জীৱনত তেওঁলোকে ইমান আকোৱালি লোৱা নাই কিন্তু যিসকলে মানি লৈছে হয়তো সেই কিয় মানিছে তেওঁলোকৰ এটা ভয় হিচাপে মানিছে এই নিয়মখিনি নামানিলে হয়তো তেওঁলোকৰ কিছু অমংগল হ'ব কাৰণ নিয়ম দুই প্ৰকাৰৰ আমি পালো যে কিছু নিয়ম যিসমূহ হয়তো ভাঙিলে সমাজে তেওঁলোকক দণ্ড দিব নাই বা তেওঁলোকক এই নিয়ম ভাঙিবলৈ তেওঁলোকক আজ্ঞা নিদিয়ে কিন্তু এনেকুৱাও কিছু নিয়ম আছে হয়তো যিসমূহ নিয়ম মানে ভংগ কৰিলে হয়তো নাইবা নিয়ম নামানিলে তেওঁলোকক একো দণ্ড দিয়া নহয় নাইবা তেওঁলোকক একো শাস্তি দিয়া নহয় যে ধৰ্মীয় পৰম্পৰা কিছুমান আছে ধৰ্মীয় ৰীতি-নীতি আছে হয়তো এইখিনি মানুহে নামানিব পাৰে কিছু লোকে কিন্তু কিছু লোকৰ কাৰণে হেতু হয়তো সেইখিনি পৰম্পৰা নাইবা সেইখিনি ট্ৰেডিশন খুবেই অমূল্য কাৰণ কি তেওঁলোকে জানি সেই পৰম্পৰাৰ লগত তেওঁলোকৰ বহুখিনি কথা জড়িত হৈ আছে সেই পৰম্পৰাই তেওঁলোকক মানে এখন বৃহৎ সমাজক একগোট কৰি বান্ধি ৰাখিবলৈ সহায় কৰিছে তে হেনুকা বহুত কথা আহি যায় বহুখিনি কথা আহি যায় তেতিয়া হেনুকা যদি আমি কথাবিলাক চাও তেতিয়া আমি দেখা পাম কি এই নিয়মসমূহে কিন্তু কিছু লোকক হেনেকে ধৰণে বান্ধি ৰাখিছে একতাৰ বান্ধনত আৰু লগতে নিয়ন্ত্ৰণ কৰিছে কিছু কামৰ পৰা তেওঁলোকক বিৰত ৰাখিছে এইখিনি কাম কৰিব নাপায় যোনটো কথাটো আমাৰ আগৰ পৰা কোৱা আছে নাপায় পায় সেই শব্দটো যোনটো আমাক আগৰ পৰা শিকাইছে এইটো কাম নকৰিবা এইটো কাম কৰিব পায় এইটো কাম কৰিব নাপায় সেই নাপায় বুলি কোৱাৰ লগে লগে আমি নিজকে মানে আমি নিজকে কি কৰো কন্ট্ৰোল কৰি আনো এইখিনি কাম কৰিলে আমাৰ হয়তো বেয়া হ'ব তে হেনুকা ধৰণৰ বহু কথা আহি যায় এই কাৰণে দুৰ্খেমে যোনটো কথাটো কৈছে তেওঁ এই সামাজিক তথ্যত তেওঁ এইখিনি কথা তেওঁ ইনক্লুড কৰিছে মূল্যবোধ সংস্কৃতি আৰু নিয়মবোৰৰ নিয়ন্ত্ৰণৰ জৰিয়তে যে আমি কেনেকে ধৰণৰ সমাজখনক অধ্যয়ন কৰিব পাৰিম কাৰণ কি সমাজ হৈছে সংস্কৃতি মূল্যবোধ নিয়মৰ জৰিয়তে সমাজ হৈছে এইখিনি কিন্তু বেসিক বস্তু আমি যদি চাও তে সমাজত একেটা বস্তু থাকিবই লাগিব সমাজত যদি সংস্কৃতি নাথাকে মূল্যবোধ নাথাকে সমাজখননো কেনেকে আগবাঢ়িব নাইবা সংস্কৃতি অবিহনেনো সমাজ কেনেকে থাকিব
এতিয়া সংস্কৃতি যদি আমি কওঁ সংস্কৃতি যদি নাই তে সমাজ কেনেকৈ থাকিব আৰু সংস্কৃতি যে মই একেই আছে বুলি হেতুও ক'ব নোৱাৰো সংস্কৃতি যে সময়ৰ লগত পৰিৱৰ্তন নহব এটো আমি কেতিয়াও ক'ব নোৱাৰো সময়ৰ লগত সংস্কৃতি পৰিৱৰ্তন হৈ আছে কিন্তু এটো নহয় যে সংস্কৃতি অবিহনে সমাজ এখন আমি কল্পনা কৰিব পাৰো আৰু মূল্যবোধ নাথাকিলে সমাজখনৰ কথা আমি কল্পনাই কৰিব নোৱাৰো মূল্যবোধ অবিহনে সমাজখন কেনেকৈ থাকিব আৰু লগত নিয়ম কানুনটো থাকিবই লাগিব নিয়ম কানুন যে সমাজখনৰ প্ৰত্যেক ব্যক্তিক যে একতাৰ শাৰীত বান্ধি ৰাখিছে হেতু কেনেকুৱা হ'ব নহলে কেনেকৈ চলিব এই কাৰণে এই গুটেখিনি বস্তুই মিলি পেলে সমাজ এখনৰ মানে আমি এটো গুৰুত্বপূৰ্ণ অংগ বুলি ক'ব পাৰো ইম্পৰ্টেন্ট পাৰ্ট বুলি ক'ব পাৰো আৰু সেই সমূহে কিন্তু আমাৰ সমাজখনৰ বহু তথ্য যেতিয়া এজন গৱেষকে যেতিয়া এই সমূহ বিষয় যদি অধ্যয়ন কৰিব তেতিয়া তেওঁলোকে সামাজিক তথ্যৰ এক মানে বিতংভাৱে অধ্যয়ন কৰা হ'ব তেওঁলোকে সামাজিক তথ্যক ডিটেইল ষ্টাডি কৰা হ'ব আৰু তেওঁলোকে সমাজৰ বহু কথা জানিব পাৰিব তেওঁলোকে সমাজৰ এটা আইডিয়া লৈ ল'ব পাৰিব সমাজখন কেনেকুৱা ধৰণৰ চলি আছে সমাজখনৰ কিমানখিনি পৰিৱৰ্তন হৈছে সমাজৰ আচল স্বৰূপটো জানি যাব পাৰিব এই কাৰণে এইখিনি বস্তু মূল্যবোধ সংস্কৃতি যি নিয়ম এই সময় কিন্তু সমাজৰ বহু কথা আমাক জানাত সহায় কৰে তাৰ পিছত আমি নেক্সট বস্তুখিনি জানিলো দুৰ্গেমে তেওঁ সামাজিক তথ্যৰ তত্ত্ব প্ৰদান কৰিবলৈ বহুতো উদাহৰণ ব্যৱহাৰ কৰিছে যি সামাজিক তথ্য আমি যি সমূহ পঢ়ি আছো আমি সামাজিক তথ্য তেওঁ প্ৰদৰ্শন কৰিবলৈ বহুতো উদাহৰণ ব্যৱহাৰ কৰিছে উদাহৰণ যেনে বিয়া ভাষা আৰু ধৰ্ম এতিয়া বিয়াৰ বিষয়ে যে ক'লে বিয়াৰ কথা তেওঁ কেনেকৈ ক'লে বিয়াৰ বিষয়ে তেওঁ কেনেকৈ ক'লে সেইখিনি কথা আমি জানিলো তেওঁ বিয়াৰ কথা কৈছে কাৰণ কি বিয়াৰ জৰিয়তে তেওঁ দেখুৱাইছে সমাজখনত তেওঁ দেখুৱাইছে সমাজখন মানে কেনে ধৰণৰ পৰ্যায় চলি আছে বিয়াৰ বয়স কিমান হ'ব লাগে কোন সময়ত বিয়া হ'ব লাগে বিয়াৰ কিছু বিয়াৰ নিয়ম কানুনসমূহ সেইখিনি সমূহ কিন্তু আমি যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া আমি গম পাম তেওঁ এইখিনি বস্তু চালি জাৰি তেওঁ দাঙি ধৰিছে যে প্ৰত্যেক সমাজৰে যেনেকুৱা একোটা মানে বিশেষ মানে তেওঁলোকৰ বয়স আছে বিশেষ বয়সতে বিয়া পাতিব লাগিব সেইখিনি তথ্য কিন্তু আমি ইয়াৰ জৰিয়তে আমি জানিব পাৰিম লগতে আমি আৰু কিছু কথা আমি জানিব পাৰিম যেনে বিবাহৰ সময় কোন সময়ত হ'ব লাগিব তেওঁলোকৰ প্ৰাপ্ত কেতিয়া বয়সত হ'ব লাগিব আৰু বিয়াৰ কিছু সেই নিয়ম কানুন প্ৰত্যেকৰে ছোৱালী ল'ৰা হিচাপে বেলেগ হ'ব পাৰে তে সেইখিনি কথা যেতিয়া জানি যাম তেতিয়া আমাৰ হয়তো বহুখিনি কথা সহজ হৈ পৰিব কাৰণ এই সমাজত যি সমূহ তেওঁ সামাজিক তথ্যৰ যি মানে উদাহৰণ আমি বিয়াৰ বা বহু কথা জানিব পাৰিম যেনেকৈ বিশেষকৈ আমি যেতিয়া এখন সমাজৰ বিষয় অধ্যয়ন কৰিব যাওঁ তেতিয়া আমি দেখা পাম সমাজখনৰ যি প্ৰচলিত বিয়া প্ৰথা যি আছে সেই বিয়া প্ৰথাৰ পৰা কিন্তু আমি বহু কথা জানিব পাৰিম তেওঁলোকৰ কেনেকুৱা ধৰণৰ এতিয়ালৈকে নিয়মখিনি কিমানখিনি কালচাৰ ট্ৰেডিশন সেইখিনি কিন্তু আমি বিয়াতে প্ৰকাশ পায় এখন বিবাহ অনুষ্ঠানতে আমি সেইখিনি কথা আমি যেতিয়া আমি চাম তেতিয়া আমি সেইখিনি কথা নিজে জানিব পাৰিম যে তেওঁলোকৰ সমাজতনো কিমানখিনি লোকসকলে ধৰ্মীয় নিয়ম পালি চলিছে নাইবা সেইখন বিয়াখন দেখিলে আমি গম পাব পাৰিম তেওঁলোকে কিমান দূৰ সেই মানি চলিছে আৰু এতিয়া সময়ৰ লগত কিমান যুগৰ লগত কিমান পৰিৱৰ্তন হৈছে এইকাৰণে মানে আমি সামাজিক গোটবোৰৰ বিবাহৰ প্ৰতি একে ধৰণৰ ধাৰণা যেনে বিবাহৰ বাবে উপযুক্ত বয়সটো অনুষ্ঠান এটা কেনেকুৱা হ'ব লাগে বিবাহ অনুষ্ঠানটো কেনেকুৱা হ'ব লাগে এই সামাজিক তথ্যসমূহ উলংঘন কৰা মনোভাৱ যেনে পশ্চিমীয়া বিশ্বত বিবাহ বা বহু বিবাহৰ বিষয়ে যেনেকুৱা ধৰণৰ ধাৰণা এটা আছে বিবাহ প্ৰথা উলংঘন কৰিলে কেনেকুৱা হ'ব যেনেকৈ যদি তেওঁলোকৰ মানে একে ধৰণৰ একে কাষ্টৰ মাজত যদি বিয়া নহয় তেওঁলোকৰ কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে কেনেকুৱা ধৰণৰ যদি হেনুকা বিবাহত তেওঁলোকে কিমান দূৰ গ্ৰহণযোগ্য কৰে নাইবা তেওঁলোকে যেতিয়া কাষ্টৰ বাহিৰত বিয়া কৰিব নাইবা তেওঁলোকে বেলেগ ধৰ্মৰ লোকৰ মাজত যেতিয়া বিবাহ অনুষ্ঠান হ'ব তেতিয়া কেনেকুৱা ধৰণৰ তেওঁলোকে এটা প্ৰদৰ্শন কৰিব তেওঁলোকৰ আচৰণ কেনেকুৱা হ'ব নাইবা হেনুকা বিবাহ অনুষ্ঠানসমূহত তেওঁলোকৰ ভূমিকাটো কেনেকুৱা হ'ব সমাজৰ ভূমিকা কেনেকুৱা হ'ব আৰু লগতে হেনুকা বিবাহ অনুষ্ঠানৰ প্ৰতি সমাজৰ কেনেকুৱা দায়িত্ববদ্ধ থাকিব সমাজৰ লোকসকলে হেনুকা বিবাহ অনুষ্ঠানসমূহত যাবনে নাইবা তাৰ কাৰণে কিবা দণ্ড দিয়া হ'ব নেকি যেনেকৈ আমি বহু উদাহৰণ দেখিছো সমাজত যেনেকৈ আউট অফ কাষ্ট যেতিয়া বিয়া কৰালে তেতিয়া তেওঁলোকক হয়তো কেনেকুৱা ধৰণৰ কৰা হয় ধৰি লওক হেনুকা যদি লোৱাৰ কাষ্টত বিয়া কৰালে হায়াৰ কাষ্টত তেতিয়া হয়তো কেনেকুৱা ধৰণৰ তেওঁলোকে আচৰণ দেখুৱাব নাইবা হয়তো এনেকুৱাও হ'ব পাৰে সমাজৰ পৰা ঘূৰিয়া কৰি দিব পাৰে যদিও এইখিনি এতিয়া প্ৰথা সময়ৰ লগত পৰিৱৰ্তন হৈছে সমাজৰ যি মানে গুৰামীখিনি যিখিনি মানে একদম ৰিজিড যিখিনি ৰুলছ হয়তো এইখিনি সময়ৰ লগত পৰিৱৰ্তন হৈছে কিন্তু আমি এইটোও ক'ব নোৱাৰো কি একেবাৰে সম্পূৰ্ণ নুই কৰিব নোৱাৰো যে এইখিনি বস্তু নোহোৱা হৈ গৈছে যে আমি
মানে বেলেগ জাতি নাইবা বেলেগ মানে ধৰ্মৰ বিবাহ আমি সহজে গ্ৰহণযোগ্য কৰি দিব পাৰিম যদিও এতিয়া সময়ৰ লগত পৰিৱৰ্তন হৈছে নোহোৱা নহয় কিন্তু তাৰ কাৰণে কেনেকুৱা ব্যৱস্থা আছে যেতিয়া বিবাহৰ প্ৰথাতে আমি দেখা পাম এই বিবাহসমূহ যেনেকুৱা হ'ব বেলেগ কাষ্টৰ লগত যায় বা বেলেগ ধৰ্মৰ লগত তেতিয়া লোকসকলে সমাজৰ লোকসকলে কেনেকুৱা ধৰণৰ আচৰণ দিয়ে নাইবা সমাজৰ যি বয়োজ্যেষ্ঠ লোকসকল যি সমাজৰ মানে হেডসকলে সমাজৰ যি লিডাৰসকলে তেওঁলোকে কেনেকুৱা ধৰণৰ আচৰণ দেখুৱায় তেওঁলোকে এনেকুৱা বিবাহক গ্ৰহণ কৰে নে এই বিবাহক তেওঁলোকে গ্ৰহণ নকৰে নাইবা এই বিবাহৰ যেতিয়া হ'ল সেই বিবাহসমূহক বা লোকসকলক সমাজৰ ব্যক্তি হিচাপে আকোৱালি ল'বলৈ তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা লয় যেনেকৈ উদাহৰণস্বৰূপে আমি এনেকুৱা দেখিছো বহু ক্ষেত্ৰত তেওঁলোকৰ এনেকুৱা যেতিয়া মানে কাষ্টৰ বাহিৰত যেতিয়া বিয়া হ'ল তেতিয়া হেনেকুৱা লোকসকলক হয়তো সমাজৰ পৰা উলিয়াই দিয়ে নাইবা কেতিয়াবা এনেকুৱা হৈছে কি সমাজক আকোৱালি লয় কেনেকৈ লয় কিবা এটা দি দণ্ড দি পেলাই নাইবা তেওঁলোকক এনেকুৱা কৰে কেতিয়াবা ভোজ ভাত দি পেলাই তেওঁলোকক আকোৱালি লয় এনেকুৱা আমি উদাহৰণ বহুত দেখিছো সমাজত গতিকে এইটো এটা আমি গুৰুত্বপূৰ্ণ কথা আমি দেখিছো যে আমি যোনটো কৈছে তাৰ পৰা আমি বহু কথা জানিব পাৰিম সামাজিক তথ্য আমি বহু কথা জানিব পাৰিম বহু তথ্য আমি আহৰণ কৰিব পাৰিম বিবাহখনেই হৈছে সমাজক মানে আইনা বুলি ক'ব পাৰি সমাজৰ এটা মিৰৰ বুলি ক'ব পাৰিম কাৰণ কি তাতে আমি বহু কথা জানিব পাৰিম ধৰ্মীয় পৰম্পৰাৰ পৰা আৰম্ভ কৰি আমি লোকসকলৰ কেনেকুৱা মনোভাৱ তেওঁলোকৰ কেনেকুৱা একতাৰ কেনেকৈ চলিছে কিমানখিনি নিয়ম মাজেৰে চলিছে আমি বহুখিনি কথা জানিব পাৰিম কাৰণ আইনা বুলি ক'ব পাৰি তাৰ পিছত আমাৰ যোনটো আহিল সেইটো ভাষা একে অঞ্চলত বসবাস কৰা লোকসকলৰ বাবে একে ভাষা কোৱাটো প্ৰৱণতা থাকে যেতিয়া লোকসকলে একে অঞ্চলত বসবাস কৰিব তেওঁ সদায় একে ধৰণৰ ভাষাই ব্যৱহাৰ কৰিব আৰু আচলতে তেওঁলোকে নিজৰ উপভাষা আৰু বিকাশিতৰ কাৰণে আগবাঢ়ি আহে তেতিয়া আমি একে অঞ্চল লোকসকলে সদায় নিজৰ ভাষাটো ব্যৱহাৰ কিয় কৰে যাতে তেওঁলোকৰ ভাষাৰ যেটো প্ৰচাৰ হেতু বাঢ়ে আৰু লগতে তেওঁলোকৰ ভাষাৰ অন্য লোকৰো যাতে বিয়পি পৰিব পাৰে তেওঁলোকে প্ৰচাৰ কৰাৰ লগতে তেওঁলোকৰ ভাষাৰ গুৰুত্বটো যাতে সবেই গম পায় এই লোকসকলৰ অন্য লোকসকলে যোনসকলে তেওঁলোকৰ অঞ্চলত প্ৰৱেশ কৰিছে নাইবা সেই অঞ্চলত বসবাস কৰিছে সেই লোকসকলে যাতে ভাষাৰ বিষয়ে জানিব পাৰে আৰু বছৰ পিছত সেই নীতি নিয়মবোৰৰ কাৰোবাৰ কোনো বিশেষ অঞ্চলৰ বুলি চিনাক্ত কৰিব পাৰি তেনেকৈ পিছত এতিয়া এনেকুৱাও হয় যে তেতিয়াবা এই ভাষাসমূহ যেতিয়া পিছত একেবাৰে মানে নিজৰ ভাষাটো বিকাশ কৰিবলৈ আগবাঢ়ি আহে যেতিয়া আগবাঢ়ি অহাৰ পিছত হয়তো এনেকুৱা হ'ব পাৰে পিছত গৈতো সেইটো নিয়মত পৰিণত হয় যে তেওঁলোকে সেইটো ভাষা তেওঁলোকে ব্যৱহাৰ কৰিবই লাগিব আৰু কেতিয়াবা এনেকুৱা হয় বিশেষ অঞ্চলত হয়তো এইটো মানে একোটা নিয়ম হৈ যায় তেওঁলোকে এই অঞ্চলত এইটো ভাষাই ব্যৱহাৰ হ'ব তেতিয়া সেইটো পিছত নিয়মত পৰিণত হৈ যায় আৰু সেইটো কেতিয়াবা এনেকুৱা হয় অঞ্চল বিশেষকৈ সেই ভাষাটোৱে তেওঁলোকৰ মানে অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে কেতিয়াবা চিনাক্ত কৰা হয় তেতিয়া সেইটো আমি ভাষাৰ জৰিয়তে আমি জানিব পাৰিম ভাষাৰ জৰিয়তে আমি বহু কথা জানিব পাৰিম তাৰ লগতে এই ভাষাখিনি কিমান মানে প্ৰয়োগ হৈছে কিমানখিনি লোকেখিনি ভাষাখিনি আকোৱালি লৈছে ল্যাঙ্গুৱেজটো আকোৱালি লৈছে আৰু লগতে ভাষাৰ প্ৰভাৱ কেনেকুৱা কিমান দূৰ প্ৰভাৱ আছে সেই বিষয়ে আমিও জানিব পাৰিম লগত ধৰ্মৰ কথাও ধৰ্মও এক উদাহৰণ যাৰ জৰিয়তে আমি সামাজিক তথ্যৰ আমি তথ্য মানে আমাক বহুখিনি ডাটা প্ৰদান কৰে কেনেকৈ সামাজিক তথ্যই আমাক আমি ধৰ্ম কেনেদৰে চলি আছে গঢ়ি ল'ব পাৰে আৰু বিভিন্ন অঞ্চলৰ বিভিন্ন ধৰ্মীয় বিশ্বাস বিষয়ে আৰু লগতে জীৱনৰ নিয়মীয়া অংশ হিচাপে আৰু আন ধৰ্মৰ বিদেশী অদ্ভুত বুলি গণ্য কৰা হেনেকুৱা যোনটো মনোভাৱ সেইখিনি বিষয়ে আমি জানিব পাৰোঁ এনেকৈ ধৰ্মই হৈছে আমাৰ যেতিয়া আমি ধৰ্মৰ বিষয়ে পঢ়ো তেতিয়া আমি কি পঢ়ো বিশেষকৈ এক বিশেষ অঞ্চলৰ লোকসকলৰ যি ধৰ্মীয় বিশ্বাস তেওঁলোকৰ ধৰ্মীয় বিশ্বাস আৰু লগতে এই ধৰ্মীয় বিশ্বাসসমূহ তেওঁলোকে কিমান দূৰ চলাই ৰাখিছে কিমান দূৰ তেওঁলোকে এই ধৰ্মীয় পৰম্পৰা কিমান দূৰ তেওঁলোকে নিজৰ লাইফত লগতে নিজৰ সমাজত তেওঁলোকে কিমান দূৰ মানে চলাই ৰাখিব পাৰিছে সেই বিষয়ে আমি জানিব পাৰোঁ আৰু লগতে সেই ধৰ্মীয় বিশ্বাসৰ লগতে তেওঁলোকে এই অঞ্চল বিশেষকৈ ধৰ্মীয় বিশ্বাসৰ কেনে প্ৰভাৱ আছে যেনেকৈ আমি উদাহৰণস্বৰূপে কিছু আমি দেখা পাম যে আমি গ্ৰাম্য অঞ্চলৰ নাইবা যদি আমি চাওঁ তেতিয়া আমি দেখিলোঁ যে সেই অঞ্চলত হয়তো ধৰ্মীয় কিছু বিশ্বাস হয়তো মানে প্ৰভাৱ খুবেই বেছি নাইবা এনেকুৱা আমি চহৰ অঞ্চলত দেখিলোঁ সেই ধৰ্মীয় বিশ্বাসৰ যি প্ৰৱণতা হয়তো কম হ'ব পাৰে তো কি কাৰণে কম হ'ল এতিয়া আমি দেখা পালোঁ হয়তো তাৰ কাৰণে বহু কাৰণ থাকিব পাৰে এই কাৰণ ধৰ্মৰ লগত যিসমূহ নিয়ম নীতি জড়িত হৈ আছে আৰু এই ধৰ্মীয় তথ্যই আমাক কিন্তু বহু কথা জানাত সহায় কৰে বিশেষকৈ আমি বিশ্বাস লোকসকলৰ যিমানখিনি বিশ্বাসৰ লগত তেওঁলোকে কিমানখিনি তেওঁলোকে এইখিনি মানে তেওঁলোকৰ লাইফত তেওঁলোকে যিমানখিনি ধৰ্মীয় বিশ্বাস তেওঁলোকে আকোৱালি লয় তেওঁলোকৰ বিহেভিয়াৰ মডিফাই কৰিব পাৰিছে তেওঁলোকে কিমানখিনি তেওঁলোকে বিহেভিয়াৰ মডিফাই কৰি তেওঁলোকে
আগবাঢ়ি যাব পাৰিছে, তেওঁলোকৰ লগতে অন্য লোকৰ ওপৰতো কিমানখিনি প্ৰভাৱ পেলাইছে, সেইখিনি বিষয়ে আমি জানিব পাৰোঁ। তাৰপিছত আমি আৰু এক কথা আহি গ'ল, সেইটো হৈছে যেনেকে কেথলিক সম্প্ৰদায়ৰ হয়তো আত্মহত্যাক অন্যতম ভয়াৱহ পাপ বুলি হিচাপে লয়, আৰু সেইটোৱে প্ৰটেষ্টাণ্টসকলে আত্মহত্যাক হাৰ এইকাৰণে বহু কম। কিন্তু আমি দেখা পাম যেনেকে তেওঁ প্ৰটেষ্টাণ্ট আৰু দুৰ্ক্ষেমী কেথলিকৰ সম্প্ৰদায়ৰ উদাহৰণ দিছে আত্মহত্যাৰ যোনটো হাৰ। সামাজিক তথ্য হিচাপে তেওঁ চাওঁতে এইটো গম পালে কি কেথলিক সম্প্ৰদায়ৰ সকলে আত্মহত্যাক মহাপাপ হিচাপে গণ্য কৰে, কাৰণ তেওঁলোকৰ সেইটো মানে হাৰটো কম, আৰু সেইবাবে প্ৰটেষ্টাণ্টসকলতকৈ মানে আত্মহত্যাৰ হাৰ বহু পৰিমাণে কম। তেওঁলোকে ইয়াক মহাপাপ বুলি ভাবে আৰু তেওঁলোকে এইটো কাম কৰিবলৈ ভয় খায়। তেনেকে এনেকুৱা হয়তো আৰু কাম থাকিব পাৰে, হয়তো যিসকল লোকসকলে সমাজত যি বসবাস কৰা লোকসকলে সেইখিনি কাম কৰিবলৈ ভয় খায়, কাৰণ কি এই কামখিনি কৰাৰ লগত তেওঁলোকৰ সামাজিক বান্ধোন আৰু সামাজিক নিয়ম জড়িত হৈ আছে। ধৰি লওক এনেকুৱা কাম, ধৰি লওক যিসমূহ কৰিলে পাপ পুণ্যৰ যোনটো কথা আমাৰ মানে ধৰ্মত জড়িত হৈ আছে, যেনেকুৱা আত্মহত্যা মহাপাপ, এনেকুৱা পাপ কাম কৰিলে ধৰি লওক লোকসকলে কেতিয়াও তেওঁ স্বৰ্গ নাযাব, নৰক নাযাব, নৰকত স্থান পাব, সেনেকুৱা ধৰণৰ যোনটো মনোভাৱ, আমাৰ যোনটো থিংকিং নাইবা যোনটো আইডিঅলজি আমাৰ ধৰ্মত আছে, সেই আইডিঅলজি আমাক কিন্তু বহু বেয়া কামৰ পৰা বিৰত ৰাখে। যিয়ে এনেকুৱা অনৈতিক কাম, সেইটো কাম কৰিলে আমাক পাপ দিবা, পাপ পুণ্যৰ বিচাৰ, সেইসমূহে কিন্তু আমাক এক প্ৰকাৰে আমাৰ মানে আচৰণ কন্ট্ৰোল কৰাৰ লগে লগে আমি কেতিয়াবা সেইখিনি কাম কৰাৰ পৰা আমি বিৰত হওঁ। সেইখিনি কাম কৰিলে আমাৰ হয়তো মানে বেয়া হ'ব, আমাৰ ক্ষতি হ'ব, নাইবা সেইসমূহ কাম কৰিলে আমাৰ বহুখিনি লোকচান হ'ব, যিসমূহ কামে আমাৰ ধৰ্মই আমাক দিয়া নাই। ধৰ্মৰ বাহিৰত যিখিনি কাম আমি কৰিব নাপায়, সেইখিনি নাপাই মাজত যেতিয়া আমি থাকো, তেতিয়া কিন্তু আমি হয়তো এনেকুৱা কৰ্ম কৰাৰ পৰা আমি নিজকে বিৰত ৰাখো, যিসমূহ কৰ্ম কৰিলে আমাক হয়তো ক্ষতি হ'ব পাৰে, নাইবা যিসমূহ কৰ্মৰ পৰা আমি হয়তো একো লাভ কৰিব নোৱাৰিম, নাইবা সেই কৰ্মখিনি যেতিয়া আমি কৰিম আমাৰ ব্যক্তিত্বত আমাৰ সেইখিনি প্ৰভাৱ পৰিব পাৰে। সেনেধৰণৰ বহুখিনি কথা আহিছে। গতিকে এইখিনি এটা গুৰুত্বপূৰ্ণ কথা, কাৰণ ধৰ্মই আমি দেখা পাম, ধৰ্মই আমাক বহুখিনি কথা শিকায়, আৰু ধৰ্মই আমাক মানে আমাক যেতিয়া আমি যিকোনো কাম কৰিবৰ পৰা আমাক ৰক্ষা কৰে, মানে ধৰি লওক এইখিনি কাম কৰিব নাপায় বুলি ক'লে আমাৰ যদি ধৰ্মত নাই, সেইখিনি আমি কাম নকৰো, আৰু নকৰাৰ লগে লগে হয়তো সমাজখনত কিছু এনেকুৱা ধৰণৰ অনৈতিক কামৰ পৰা আমি সমাজখনক বচাব পাৰিম। সমাজখনত যেতিয়া লোকসকলে কিছু কাম, এইখিনি কাম তেওঁলোকৰ কাৰণে নহয়, সমাজত এইখিনি কাম কৰিলে তেওঁক শাস্তি দিয়া হ'ব, তেওঁ সেইখিনি কামৰ পৰা নিজকে বিৰত কৰি দিয়ে। সেইকাৰণে আমি দেখা পাম যে সেইখিনিয়ে কিন্তু সমাজখনত বহু প্ৰভাৱ পেলায়। এতিয়া লোকসকলে তেওঁলোকে সমাজৰ সেইখিনি কামৰ পৰা নিজকে বিৰত কৰিব, তেওঁলোকে যেতিয়া ভাল এটা কামত আগবাঢ়ি যাব, হয়তো ধৰ্মীয় পৰম্পৰাৰ লগত জড়িত হয়, তেতিয়া তেওঁলোকে নিজকে বিৰত ৰাখিব, তেওঁলোকে এইখিনি কাম কৰিবলৈ আগবাঢ়ি নাযাব। এনেকুৱা কাম কৰিলে হয়তো তেওঁলোকৰ ধৰ্মৰ কিছু কাম মানে আঘাত কৰা হ'ল, তেতিয়া সেইখিনি কি হয়, তেতিয়া লোকসকলে এইখিনি কাম কৰিবলৈ নাযায়। সেইখিনি কাম কৰিব নোযোৱাৰ লগে লগে তেওঁলোকৰ মানে যোনটো মানে লেভেল অফ থিংকিং, তেওঁলোকৰ যিটো মডিফিকেশ্যন অফ বিহেভিয়াৰ তেওঁলোকৰ নিজে নিজে হৈ যায়, তেওঁলোকৰ আত্মশুদ্ধি হোৱা নিজে নিজে হোৱাৰ দেখা যায়। এতিয়া আমি অন্য কথাসমূহ আলোচনা কৰি লওঁ। সেইসমূহ হৈছে আমাৰ যিটো মানে সামাজিক তথ্যৰ যি পদ্ধতি, সেই পদ্ধতিসমূহ কি, কেনে পদ্ধতিৰ জৰিয়তে আমাৰ সামাজিক মানে ক্ৰিয়াকলাপসমূহ কৰি থাকে, সেইসমূহ বিষয়ে আমি আলোচনা কৰি লওঁ। আমি কেতিয়াবা নিয়ম বুলি ক'ব পাৰো। প্ৰথমটো সামাজিক তথ্য পৰ্যবেক্ষণ নিয়ম। সামাজিক তথ্য সদায় বস্তুৰ দৰে গণ্য কৰিব লাগে, আমি ইয়াক সদায় বস্তুৰ দৰে গণ্য কৰা উচিত। তাৰ লগতে কোনো সামাজিক তথ্য স্বেচ্ছামূলক স্বৰূপ কেতিয়াও আগতীয়াকৈ ধৰি লোৱা উচিত নহয়। আমি কেতিয়াও ইয়াক আগৰ পৰাই ধৰি ল'ব নোৱাৰো, কাৰণ কি সকলো পূৰ্বৰ ধাৰণা নিৰ্মূল কৰিব লাগে। সামাজিক তথ্যসমূহ পৰ্যবেক্ষণ তেওঁলোকৰ ব্যক্তিগত প্ৰকাশৰ বাহিৰত যাব লাগে। সামাজিক তথ্যসমূহৰ পৰ্যবেক্ষণ তেওঁলোকৰ ব্যক্তিগত প্ৰকাশৰ বাহিৰত যাব লাগে, আৰু পৰ্যবেক্ষণ সদায় সেইবোৰৰ মানে বাহ্যিক পৃথক বৈশিষ্ট্য বিচাৰি ল'ব লাগে, যাৰ বিষয়ে কোনো সন্দেহ থাকিব নোৱাৰে, যিটো বস্তুনিষ্ঠভাৱে আনে অনুভৱ কৰিব পাৰে। এইকাৰণে আমি এইটো দেখা পাম, সামাজিক তথ্য পৰ্যবেক্ষণ আৰু অধ্যয়নৰ যিমান পাৰি নিৰ্দিষ্ট হ'ব লাগে। তাৰ একোটা নিৰ্দিষ্ট হ'ব লাগে যে এইটো আমি এইখিনি বস্তুৱে কৰিব লাগে, এইখিনি আমাৰ একোটা স্পেচিফিক
যে আমি অকল এইটো বস্তুৰ ওপৰতে অবজাৰ্ভ কৰি পেলাই আমি বহুখিনি তথ্য আহৰণ কৰিম কাৰণ পৰ্যবেক্ষণ কৈছে ইয়াত আমি অবজাৰভেশনৰ ওপৰত গুৰুত্ব দিব লাগে আমি ইয়াতে যেতিয়া আমি এজন ব্যক্তি গৱেষকে যেতিয়া তেওঁ মানে অধ্যয়ন কৰিবলৈ তেওঁ যাব তেতিয়া তেওঁ চাব কি মানে তেওঁ কেনেকুৱা ধৰণৰ পাইছে তেওঁ অবজাৰভেশন কৰি তেওঁ নিজে কেনেকুৱা তেওঁ অনুভৱ কৰিছে তেওঁ অভিজ্ঞতা কেনেকুৱা তেওঁ অভিজ্ঞতাৰ জৰিয়তে তেওঁ লিখিব পাৰে তেওঁ নিজে অবজাৰ্ভ কৰি তেওঁ চালে নিজে গৈ পাই যেতিয়া তেওঁ দেখিলে নিয়মখিনি আৰু তেওঁ সেইখিনি বস্তু লিখিব লাগে হয়তো বেলেগৰ কোৱাটি নহয় তেওঁ যেতিয়া সমাজখনত গৈ তেওঁ নিজৰ অনুভৱ প্ৰকাশ কৰিলে তেওঁ নিজে পৰ্যবেক্ষণ কৰি তেওঁ দেখা পালে কেনেকুৱা ধৰণৰ দেখা পালে তেতিয়া তেওঁ সেই তাৰ জৰিয়তে তেওঁ সদায় এইটো ল'ব লাগে তেওঁ সদায় তাৰ পাহে ৰায় দিব লাগে দুৰ্খেমে সামাজিক তথ্য অভিনেতাৰ বাহ্যিক আৰু জোৰ জবৰদস্তি কৰা বস্তু বুলি সংজ্ঞাত কৰিছে এইবোৰ সামাজিক শক্তিৰ পৰা সৃষ্টি হয় আৰু ব্যক্তিৰ পৰা নিৰ্গত হয় ইয়াক সামাজিক শক্তি বুলিও কৈছে তেওঁ কি পৰ্যবেক্ষণৰ নিয়মত তেওঁ কৈছে সামাজিক শক্তি মানে তো সোশ্যাল কন্ট্ৰোল নাইবা সোশ্যাল পাৱাৰ কাৰণ কি সমাজে খিনি কন্ট্ৰোল কৰে সমাজে তেওঁলোকৰ বসবাস কৰা লোকসকলৰ ওপৰত তেওঁলোকে নিজে তেওঁলোকে তাৰ মানে নিয়ম প্ৰয়োগ কৰি তেওঁলোকে মানে নিয়ম প্ৰয়োগ কৰি তেওঁলোকে গুটেখিনি চালি জাৰি চাই সমাজৰ ইকাৰ মানে বসবাস কৰা লোকসকলৰ ওপৰত কাৰণ এইটো সোশ্যাল পাৱাৰ বুলি আমি ক'ব পাৰো লগতে আমি সামাজিক তথ্য বস্তু আৰু দাৰ্শনিকভাৱে নহয় অভিজ্ঞতা ভিত্তিক অভিজ্ঞতাভাৱে অধ্যয়ন কৰিব লাগে ইয়াত আমি ফিলসফিক্যালি আমি ষ্টাডি নকৰি আমি অভিজ্ঞতা ভিত্তিক আমি যেতিয়া লোকসকলে তাতে কৈ নিজে যে তেওঁ অভিজ্ঞতাৰ জৰিয়তে তেওঁ যিখিনি ইনফৰমেশন পাব সেইখিনিহে ওপৰতে গুৰুত্ব দিছে যেনেকে পৰ্যবেক্ষণ মানে তেওঁলোকে যাতে গৈ পেলাই নিজৰ অভিজ্ঞতাৰ জৰিয়তে তেওঁ যিমানখিনি তেওঁ তথ্য পালে তেওঁ অভিজ্ঞতাৰ জৰিয়তে তেওঁ কেনেকুৱা ধৰণৰ পালে ধৰি লওক তেওঁ অভিজ্ঞতা খুবেই ভাল তাতে তেওঁ এতিয়া ভালকে লিখিব এই কাৰণে বেলেগে কোৱাতকৈ তেওঁ নাইবা যেতিয়া তেওঁ সেইখিনি গৈ নিজৰ অভিজ্ঞতাৰ বলতে তেওঁ যেতিয়া তথ্য আহৰণ কৰিব পাৰিব সেইখিনি তথ্যহে অতি গ্ৰহণযোগ্য হয় তাৰপিছত দুৰ্খেমে সামাজিক তথ্য সংজ্ঞা এনেদৰে কৰিছে যি ব্যক্তিজনৰ বাহ্যিক আৰু জোৰ জবৰদস্তিৰ শক্তিৰ দ্বাৰা সমৃদ্ধ কাৰ্য চিন্তা আৰু অনুভূতিৰ ধাৰণ আৰু যাৰ কাৰণ তেওঁ ইয়াক নিয়ন্ত্ৰণ কৰে যে ব্যক্তিসকলৰ বাহ্যিক আৰু জোৰ জবৰদস্তি তেওঁৰ ইচ্ছাও নাই কিন্তু তেওঁ সেইখিনি বস্তু কৰিবই লাগিব পালন কৰিবই লাগিব কাৰণ কি তেওঁ সমাজৰ সেই ব্যক্তি হৈ আছে সামাজিক ব্যক্তি হিচাপে নিজকে সংজ্ঞাত কৰিছে কাৰণ তেওঁ সেইখিনি বস্তু মানিবই লাগিব গতিকে এইখিনিৰ জৰিয়তে যেতিয়া তেওঁ আমি পৰ্যবেক্ষণ কৰিম সেইটো এটা প্ৰথম গুৰুত্বপূৰ্ণ নিয়ম তাৰ পিছৰটো হৈছে আমাৰ স্বাভাৱিক আৰু ৰোগজনিতৰ মাজত পাৰ্থক্য কৰা নিয়ম দুৰ্খেমে সামাজিক তথ্যসমূহক স্বাভাৱিক আৰু ৰোগজনিত ৰোগ বিজ্ঞানসন্মত সামাজিক তথ্য হিচাপে শ্ৰেণীভুক্ত কৰিছে স্বাভাৱিক সামাজিক তথ্যসমূহ হৈছে সমাজ আৰু সামাজিক জীৱন ৰক্ষা কৰাত সহায় আৰু আটাইতকৈ ব্যাপকভাৱে বিস্তৃত আৰু উপযোগী সামাজিক তথ্য ৰোগজনিত সামাজিক তথ্য হ'ল সেইবোৰ যিবোৰ বিভিন্ন ধৰণৰ সামাজিক সমস্যা আৰু ৰোগৰ সৈতে জড়িত হৈ আছে এই ৰোগজনিত তথ্যসমূহ হৈছে যিসমূহ সামাজিক সমস্যাৰ লগত জড়িত যি আমাৰ সোশ্যাল প্ৰবলেম আছে সেই প্ৰবলেমৰ লগত জড়িত হৈ আছে এই কাৰণে আমি যেতিয়া সামাজিক তথ্যসমূহ যেতিয়া আহৰণ কৰিবলৈ যাওঁ তেতিয়া আমি ষ্টাডি কৰিব যাওঁ সদায় আমি প্ৰবলেমসমূহৰ ওপৰতো আমি সদায় আমি ইম্পৰ্টেন্স দিব লাগে সোসাইটি বিভিন্ন প্ৰবলেমসমূহৰ ওপৰত আমি গুৰুত্ব দি পেলাইহে আমি আমাৰ তথ্যসমূহ আমি আহৰণ কৰিব লাগে লগতে আমি এইটো কথাও তেওঁ কৈছে স্বাভাৱিক সামাজিক তথ্য প্ৰদত্তৰ মানদণ্ড নিশ্চিত কৰে কিন্তু স্বাভাৱিক সমাজ ভেদে আৰু সমাজৰ এখনৰ ভিতৰৰ ভিন্ন হয় এইটো গুৰুত্বপূৰ্ণ যে যিটো সামাজিক তথ্য স্বাভাৱিক হয় সেই নীতিগত নহবও পাৰে উদাহৰণস্বৰূপে ৰাজপুতৰ বাহিৰে আন জাতিৰ সতি প্ৰথাক স্বাভাৱিক সামাজিক তথ্য হিচাপে গণ্য কৰা হয় যেনে কেতিয়াবা হয়তো স্বাভাৱিক যিসমূহ হয়তো এক বিশেষ সমাজৰ কাৰণে যিসমূহ তেওঁলোকৰ প্ৰথা তেওঁলোকৰ কাৰণে স্বাভাৱিক হ'ব পাৰে কিন্তু অন্য সমাজৰ কাৰণে এইটো স্বাভাৱিক নহবও পাৰে যেনেকে ৰাজপুতসকলৰ যোনটো সতি প্ৰথা হয়তো তেওঁলোকৰ কাৰণে স্বাভাৱিক নৰ্মেল কিন্তু অন্য লোকৰ কাৰণে এইটো স্বাভাৱিক নহবও পাৰে এই কাৰণে আমি সদায় স্বাভাৱিক আৰু ৰোগজনিতৰ মাজত পাৰ্থক্য কৰিহে আমি মানে আমাৰ যোনটো আমাৰ প্ৰসেস সেইটো আমি সদায় আগবাঢ়িব লাগে সেইটো প্ৰসেসত আমি সদায় চাই যাব লাগে যোনটো হয়তো আমাৰ কাৰণে স্বাভাৱিক নহব পাৰে অন্য লোকৰ কাৰণে এইটো স্বাভাৱিক হ'ব পাৰে আৰু আমাৰ কাৰণে হয়তো ৰোগজনিত হ'ব পাৰে অন্য লোকৰ কাৰণে ৰোগজনিত নহব পাৰে কিন্তু ৰোগজনিত তথ্যৰে আমাক কি কৰে
সমাজৰ যি প্ৰবলেমখিনি ডাঙাত সহায় কৰে সমাজতো বহুখিনি প্ৰবলেম আছে এই প্ৰবলেমখিনি যদি আমি ভালকে দাঙি ধৰিব নোৱাৰো তেতিয়া আমাৰ সমাজৰ অধ্যয়ন কৰা আমাৰ অৰ্থ কি থাকিল ইকাৰণে আমি সদায় সমাজৰ যি তথ্যসমূহ আমি ভালকে অধ্যয়ন কৰিব লাগিব দুৰ্খিমে কয় যে অপৰাধ প্ৰতিখন সমাজত কিছুমান গঠনিগত পৰিৱৰ্তনৰ সৈতে উপস্থিত ই পেথলজিক্যাল সামাজিক তথ্য এটা ভাল উদাহৰণ আজি অপৰাধক আমি ৰোগজনিত বুলি গণ্য কৰোঁ কিন্তু দুৰ্খেমে যুক্তি দিছে যে যদি আমি অপৰাধক অনৈতিক বুলি ক'ব পাৰো ই বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা আমি বিশ্বাস কৰা যে মূল্যবোধ অৱমাননা কৰা তথাপিও ইয়াক আমি অস্বাভাৱিক বুলি কোৱাটো ভুল হ'ব আমি যেতিয়া অপৰাধক আমি কি কৰো ৰোগজনিত বুলি কওঁ কিন্তু অপৰাধ অবিহনে এনেকুৱা কোনো সমাজ নাই যে কোনো অপৰাধে নাই আৰু এনেকুৱা সমাজ নাই যে কোনো অপৰাধ নোহোৱা বুলি আমি কেতিয়াও ক'ব নোৱাৰো কাৰণ মূল্যবোধ অৱমান কৰাটোকে আমি যে অপৰাধ বুলি আমি ক'ব নোৱাৰো প্ৰত্যেক সমাজত কিন্তু কম বেছি পৰিমাণে অপৰাধ আছে তাৰ পিছত যোনটো আমাৰ যোনটো নেক্সট পইণ্ট হ'ল সামাজিক প্ৰকাৰৰ শ্ৰেণী বিভাজনৰ নিয়ম আমি শ্ৰেণী বিভাজন কিয় কৰোঁ যেতিয়া আমি সামাজিক তথ্যসমূহ যেতিয়া অধ্যয়ন কৰোঁ আমি শ্ৰেণী বিভাজন কৰি পেলাইহে পঢ়োঁ আমি প্ৰত্যেক শ্ৰেণীৰ লোকক আমি বিভাজন কৰি তেওঁলোকৰ নিয়মবিলাক অধ্যয়ন কৰোঁ এজ এ হোল আমি ষ্টাডি কৰোঁ কিন্তু প্ৰথমতে আমি বিভাজন কৰি ল'ব লাগিব সামাজিক প্ৰকাৰৰ সংবিধানৰ আৰু শ্ৰেণী বিভাজনৰ সৈতে এক জড়িত সমাজ বিজ্ঞান সৈতে অংশগ্ৰহণত দুৰ্খেমে সামাজিক ৰূপ বিজ্ঞানৰ বুলি অভিহিত কৰিছে তেওঁ দুৰ্খেমে প্ৰকাশসমূহৰ সামাজিক প্ৰজাতি বুলি কৈছে আৰু ইয়াৰ গঠনত মাত্ৰ ভিত্তি সংজ্ঞায়িত কৰিছে সমাজখনৰ জটিলতাৰ মাত্ৰ পাৰ্থক্য থকা নীতিৰ ওপৰত শ্ৰেণী বিভাজন কৰা হয় যি নীতিসমূহ আছে সেই নীতিসমূহৰ ওপৰত আধাৰ কৰি আমি শ্ৰেণী বিভাজন কৰোঁ ইকাৰণে আমি দেখা পাম যেতিয়া আমি ডাঙৰ এখন সোসাইটি যেতিয়া অধ্যয়ন কৰোঁ আমি সোসাইটি বুলি অধ্যয়ন কৰাৰ লগে লগে আমি প্ৰথমতে কি কৰোঁ আমি ডিভাইড কৰি লওঁ যেনেকৈ আমি উদাহৰণস্বৰূপে আমি সোসাইটি যদি এটা বিশেষ শ্ৰেণীৰ লোকসকলক আমি অধ্যয়ন কৰিবলৈ গৈছো আমি প্ৰথমতে কি কৰিম আমি প্ৰথমতে অধ্যয়ন কৰাৰ আগতে আমি গোটেইখিনি ভাগ কৰি চাব লাগিব প্ৰত্যেকটো মানে এৰিয়া আমি ভাগ কৰি চালেহে আমি গোটেইখিনি ইনফৰমেশ্যন পাম আমি এজ এ হোল চাই থম কিন্তু তাৰ লগতে কিন্তু আমি ভাগ কৰি ল'ব লাগিব আমি শ্ৰেণী বিভাজন কৰি ল'ব লাগিব যদি আমি শ্ৰেণী বিভাজন নকৰোঁ তেতিয়া আমাৰ কামখিনি আমাৰ সফল নহ'ব আৰু হয়তো আমি যিখিনি ভাবি কৈছিলো যিখিনি তথ্য আমি ল'ম বুলি সেইখিনি তথ্য হয়তো আমি এইখিনি তথ্য আমি সহজ ভালকে এইখিনি আহৰণ কৰিব নোৱাৰিব পাৰো তাৰ পিছত লাষ্টটো আমাৰ সামাজিক তথ্য বাহ্যিকভাৱে নিয়ম সামাজিক তথ্যৰ ব্যাখ্যাৰ বাবে নিয়মটো হ'ল যেতিয়া কোনো সামাজিক পৰিঘটনা ব্যাখ্যা গ্ৰহণ কৰা হয় তেতিয়া আমি ইয়াক উৎপন্ন কৰা কাৰ্যক্ষমৰ কাৰণ আৰু ইয়াৰ পূৰক কৰা কাৰ্যৰ পৃথক বিচাৰি ল'ব লাগিব সামাজিক তথ্যৰ ব্যাখ্যাটো দুটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰি কাৰণগত আৰু কাৰ্যকৰী পদ্ধতি বুলি কৈছে কাৰণগতটোৱে সামাজিক পৰিঘটনাৰ অস্তিত্ব কিয় বুজাই দিয়াৰ সৈতে জড়িত কাৰণ কাৰ্যকৰী পদ্ধতি বিবেচনাহীন তথ্য আৰু সামাজিক জীৱনৰ সাধাৰণ প্ৰয়োজনীয়তাৰ মাজত সম্পৰ্ক স্থাপন কৰাটোৰ সৈতে জড়িত হৈ থাকে আৰু ই চিঠিপত্ৰ কিদৰে ইয়াক আমি গঠন কৰি আমি ইয়াক সম্পৰ্ক স্থাপন কৰাৰ লগত জড়িত হৈ থাকে কাৰণে আমি দুটা ঘটনা দেখিম কাৰণগত আৰু পদ্ধতিগত যিটো প্ৰয়াস তাৰ জৰিয়তে কিন্তু আমি ইয়াৰ ঘটনাসমূহ অধ্যয়ন কৰিম ইয়াৰ লগতে যোনটো কৈছে আমাৰ কাৰণগত আৰু কাৰ্যকৰী কাৰণ কি কাৰণে হৈছে আৰু কাৰ্যকৰীনো কিমানখিনি কাৰ্যকৰী হৈছে সেইখিনি কথা আমি এটা ব্যাখ্যা কৰোঁ এনে কাৰণগত ধৰি লওক বিশেষ একোটা কাৰণত কেনেকে কি কাৰণতটো এইটো হয়তো নিয়মখিনি কেনেকে আছে কি কাৰণৰ লগত জড়িত আৰু কাৰ্যকৰী কিমানখিনি হৈছে এই নিয়মখিনি আছে কিন্তু নিয়মখিনি কাৰ্যকৰীভাৱে হৈছে নে নাই নিয়মখিনি লোকসকলে নিয়মখিনি মানি চলিব পাৰিছে নে নাই নাইবা এই নিয়মখিনি কিমান দূৰ সাকসেস হৈছে যেতিয়া আমি যদি জানিব খোজো তেতিয়া আমি অধ্যয়ন কৰিব লাগিব আমি সামাজিক তথ্যসমূহক বিতংভাৱে চাব লাগিব নিয়মটো বহুত আছে নিয়মখিনি কিন্তু কাৰণখিনি আছে নিয়মৰ কিন্তু সেইখিনি নিয়মখিনি কাৰ্যকৰী হৈছে নাই এই বিষয়ে আমি চাব লাগিব গতিকে এইকেইটা পদ্ধতিৰ জৰিয়তে আমি সমাজৰ বিভিন্ন কথা জানিব পাৰিম এতিয়া সামাজিক তথ্যৰ নিয়ন্ত্ৰণ সামাজিক তথ্য হৈছে নিয়ন্ত্ৰণৰ কথা যে নিয়ন্ত্ৰণৰ কৌশল বুলি মই আগতো কৈছো কাৰণ কি সামাজিক তথ্য হৈছে নিয়ন্ত্ৰণৰ কৌশল যাৰ জৰিয়তে আমি সমাজৰ লোকসকলক নিয়ন্ত্ৰণ কৰোঁ
সমাজক লোকসকলৰ আমি তেওঁলোকৰ আচৰণ বিধি নিয়ন্ত্ৰণ কৰাৰ লগতে তেওঁলোকে কেনে ধৰণৰ আচৰণ দেখুৱাব লাগিব আৰু লগতে তেওঁলোকে বিশেষ একোটা জাগাত নাইবা বিশেষ একটা লোকৰ লগত নাইবা বিশেষ তেওঁলোকে ক্যাটেগৰীৰ লগত কেনেকুৱা ধৰণৰ তেওঁলোকে আচৰণ বিধি কৰিব সেইখিনি কথা কিন্তু আমি জানিব লাগিব আৰু সেইখিনি কথা আমি জানিব পাৰো কিহৰ জৰিয়তে আমি যিহেতু নিয়ন্ত্ৰণ বিধি ইয়াত প্ৰয়োগ কৰা হৈছে সামাজিক নিয়মবোৰে আমাৰ মনোভাৱ বিশ্বাস আৰু কাৰ্যক আকাৰ দিয়ে আমাৰ মনোভাৱ বিশ্বাস আৰু কাৰ্যক আকাৰ দিয়াৰ মানে আমি আমাৰ যেনেকুৱা ধৰণৰ মনোভাৱ আছে আমাৰ মেন্টালিটি থিংকিং আমাৰ কেনেকুৱা আমাৰ বিশ্বাস কেনেকুৱা আৰু কাৰ্যৰ আমি কেনেকুৱা ধৰণৰ কাম কৰিম যেনেকৈ উদাহৰণ স্বৰূপে যদি আমি চাওঁ সোসাইটিখন যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া আমি দেখা পালো সোসাইটিৰ লোকসকলৰ যেনেকুৱা সমাজখনৰ লোকসকলৰ যেনেকুৱা চিন্তাধাৰা তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকৰ নিয়মখিনি কিমান কৰি কাৰ্যকৰী কৰিছে আৰু সেই নিয়মবোৰ তেওঁলোকে কিমানখিনি মানি চলিছে আৰু লগতে সেই তেওঁলোকৰ সেই নিয়মৰ মাজৰে তেওঁলোকৰ গোটেইখিনি কথা জানিব পাৰিম আৰু নাইবা তেওঁলোকৰ যেতিয়া আমি অধ্যয়ন কৰিলো তেওঁলোকৰ সমাজখনৰ মনোভাৱ কেনেকুৱা তেওঁলোকৰ মেন্টালিটি কেনেকুৱা লোকসকলৰ আৰু লগত বিশ্বাস কিমান জড়িত হৈ আছে তেওঁলোকৰ নিয়মৰ লগত তেওঁলোকৰ ডেইলি লাইফৰ লগত তেওঁলোকে কিমানখিনি বিশ্বাসৰ তেওঁলোকে কিমানখিনি নিয়মৰ মাজৰে চলি কিমানখিনি কাৰ্যৰ মানে মাজেৰে তেওঁলোকে চলি আহিছে এইখিনি বিষয়ে আমি জানিব পাৰিম ইকাৰণে সামাজিক নিয়মবোৰে আমাক আমাৰ মনোভাৱ বুলি কৈছে আমাৰ সামাজিক নিয়মে আমাৰ মেন্টালিটি আমাৰ থিংকিং আমি কেনেকুৱা ধৰণৰ ভাবিছো নাইবা আমি কেনেকুৱা কাম কৰিছো আমি কেনেকুৱা কাম কৰিব লাগে তে সেই গোটেইখিনি আমাৰ কথা দেখুৱায় যেনেকে আমি দেখা পাওঁ উদাহৰণ স্বৰূপে যদি আমি সমাজৰ উদাহৰণ বিষয় আমি পঢ়ো প্ৰত্যেক সমাজৰে তেতিয়া আমি প্ৰত্যেক সমাজৰে আমি দেখিছো একোটা বিশেষ সমাজত যেতিয়া অধ্যয়ন কৰিবলৈ যায় গৱেষকে তেওঁ যেতিয়া দেখিব তাতে হয়তো তেওঁলোকৰ মনোভাৱ সেইখন সমাজৰ মনোভাৱ অন্য এখন সমাজতকৈ বেলেগ হ'ব পাৰে সেইখন সমাজৰ লোকসকলৰ মনোভাৱ অন্য সমাজতকৈ বেলেগ আৰু কি কাৰণে বেলেগ হৈছে বেলেগনো কেনেকৈ হ'ল বেলেগৰ লগত তেওঁলোকৰ ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে বেলেগ সেই তেওঁলোকৰ মনোভাৱ যে বেলেগ কি কাৰণে কাৰণ কি তেওঁলোকৰ কিছু ধৰ্মীয় বিশ্বাস তাতে জড়িত হৈ আছে তেওঁলোকৰ কিছু ধৰি লওক পৰম্পৰা জড়িত হৈ আছে তেওঁলোকৰ বিশেষ কিছু কাষ্টম জড়িত হৈ আছে এই কাৰণে সেইখিনি লগত আমি সদায় নিয়মৰ লগত আমি মনোভাৱটোৰ লগত জড়িত আৰু বিশ্বাসটো জড়িত বিশ্বাস থাকিলে মানুহে হয়তো নিয়মখিনি কৰিব তেওঁলোকৰ আমাৰ যদি সমাজৰ লোকসকলৰ মাজত যদি বিশ্বাসে নাই এটা প্ৰতি তেওঁলোকে হয়তো এই নিয়ম নামানিব পাৰে কাৰণ কি গোটেইখিনি মই এইটোৱে কৈছো কি যি সোশ্যাল ৰুল থাকিব গোটেইখিনি হয়তো ৰিটেন নহব পাৰে গোটেইখিনি ৰিটেন ল নাথাকিব পাৰে কিন্তু সেই যদি লখিনিৰ মাজত যিখিনি মানে আনৰিটেন ল সেইখিনি ওপৰত যদি লোকসকলৰ বিশ্বাসটো হেৰাই যায় তেওঁলোকে হয়তো সেইখিনি নামানিব সময়ৰ লগত পিছত এনেকুৱা হৈ যাব তেওঁলোকে সেই নিয়মখিনি নামানিব তেওঁলোকে নিজৰ জীৱনত সেইখিনি বস্তু আকোৱালি নলব তেওঁলোকৰ কাৰণ কি বিশ্বাস নাই কাৰণ তেওঁলোকে নামানে তাৰপিছত সেই কাৰ্যক আকাৰ দিয়ে আৰু লগত তেওঁলোকে বিশ্বাসখিনি কৰি পেলাই কাৰ্যত আকাৰ দিয়ে তেওঁলোকে কাৰিকৰী তেওঁলোকে মানে ইনএকচন তেওঁলোকে দেখুৱাব তেওঁলোকে যেতিয়া মানে তেওঁলোকৰ থিংকিং তেওঁলোকৰ মনোভাৱ কেনেকুৱা কৰি তাৰপিছত তেওঁলোকে সেইখিনি তেওঁলোকৰ ফিলিং তাৰ লগত তেওঁলোকে সেইখিনি এক্টত আনিব লোকসকলৰ যেনেকুৱা মনোভাৱ তেওঁলোকে যেনেকুৱা বিশ্বাস আছে তেওঁলোকৰ বিশ্বাস তেওঁলোকৰ কিমানখিনি ফিলিং সেই বস্তুটোৰ প্ৰতি তাৰপিছত সেইখিনি ওপৰত তেওঁলোকে এইখিনি বস্তু কাৰ্যত কৰিব তেওঁলোকৰ যদি বিশ্বাসেই নাই নাইবা তেওঁলোকৰ এইখিনি বস্তু কৰিবলৈকে ইচ্ছাই নাই মনোভাৱেই নাই তেতিয়া তেওঁলোকে কাম নকৰে আৰু নাইবা তেওঁলোকে কিয় কৰিছে কাৰণ কি তেওঁলোকৰ হয়তো বিশ্বাস জড়িত হৈ আছে আমি যে সমাজত আমাৰ নিয়মবোৰ যে কৰি আছো সেই নিয়মৰ লগত কিন্তু মনোভাৱ জড়িত হৈ আছে বিশ্বাস জড়িত হৈ আছে একোটা বিশ্বাস জড়িত হোৱাৰ কাৰণেতো আমি সেইখিনি কৰি আছো আমাৰ সেইখিনি যদি বিশ্বাস নোহোৱা হৈ যায় আমাৰ যদি তাৰ সেইখিনি নিয়মৰ প্ৰতি আমাৰ আস্থা নোহোৱা হৈ যায় তেতিয়া আমিতো সেইখিনি কাম কেতিয়াও নকৰো আমি সেইখিনি নিয়মৰ কাৰ্যত কেতিয়াও আমি প্ৰয়োগ নকৰো ইকাৰণে সেইখিনি এটা গুৰুত্বপূৰ্ণ কথা তেওঁলোকে জনায় যে আমি কাৰ সৈতে বন্ধুত্ব কৰো আৰু তাৰ পৰা আমাৰ কেনেদৰে মানে আমাৰ তাৰ পৰা আমি কিমান দূৰ লাভৱান হ'ব পাৰো সেইখিনি বিষয়ে আমাক জনায় বন্ধুত্ব এইটো অৰ্থাৎ ক'ব খুজিছে আমি কাৰ কোনখিনি কাম কৰিব লাগে কোনখিনি কাম কৰিব নালাগে আৰু তাৰ পৰা আমাৰ কিমানখিনি ধৰি লওক আমাৰ মানে আমি তাৰ পৰা কিমানখিনি লাভ হ'ব আমাৰ
আমি কাৰ লগত বন্ধুত্ব কৰাৰ লগত এইটো অৰ্থটো বুজাইছে যে আমি কোনখিনি কাম কৰিব লাগে, কোনখিনি কাম কৰাৰ পৰা আমি তাৰ পৰা বেনিফিট হ'ম, নাইবা কোনখিনি কাম কৰিলে আমাক সমাজত এইখিনি গ্ৰহণযোগ্য বুলি নাভাবে, কাৰ লগত চলা ফিৰা কৰিব লাগে, কাৰ লগত কথা কেনেকৈ ক'ব লাগে, আমি গোটেইখিনি মানে আমাৰ সামাজিক তথ্যত আমি প্ৰচেছখিনি কৰি থাকো। সেইকাৰণে জটিল অন্তৰ্ভুক্ত নিৰ্মাণ যি আমাক নিয়মৰ বাহিৰত খোজ দিয়াৰ পৰা ৰক্ষা কৰে। এই জটিল অন্তৰ্ভুক্ত নিৰ্মাণ বুলি কৈছে এক ৰেখা বুলি ক'ব পাৰে, এক লক্ষ্মণ ৰেখা যিয়ে আমাক মানে বান্ধি ৰাখিছে, নিয়মৰ বাহিৰত আমাক খোজ কঢ়াৰ পৰা নিজকে আমাক বচাই ৰাখিছে। এই নিয়মৰ বাহিৰত যাতে আমি নাযাওঁ, সেই নিয়মৰ বাহিৰত যাতে গ'লে আমি শাস্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, এই নিয়মৰ বাহিৰত আমি এইখিনি কাম কৰিব নাপায়, সেই নিয়মখিনিৰ মাজতহে আমি চলিব লাগিব। তেতিয়া সেইটো কথা ইয়াত মানে আকোৱালি মানে খুবকে ইম্পৰ্টেন্স দি কৈছে জটিল অন্তৰ্ভুক্ত নিৰ্মাণ যি আমাক নিয়মৰ বাহিৰত খোজ দিয়াৰ পৰা ৰক্ষা কৰে। আমি নিয়মৰ বাহিৰলৈ নাযাওঁ কাৰণ কি সেইখিনি কথা আমাৰ বিশ্বাসৰ লগত জড়িত, আমাৰ মনোভাৱ আৰু আমি কাৰ্যত আনো। যেতিয়া বিশেষ ধৰি লওক নিয়ম, সেই নিয়মৰ লগত আমাৰ মনোভাৱ জড়িত হৈ আছে আৰু আমাৰ সেই বিশ্বাস জড়িত হৈ আছে কি এই নিয়মটো যদি আমি ভংগ কৰোঁ নাইবা এই নিয়মটো যদি আমি নকৰোঁ আমাক হয়তো বেয়া আমাৰ কিবা হ'ব পাৰে, হয়তো আমাৰ সেই নিয়মখিনি ভংগ কৰা আমাৰ সাহসো নাই, নাইবা সেই নিয়মখিনি যদি কৰোঁ এই নিয়মখিনি কৰিলে হয়তো আমাৰ ক্ষতি হ'ব পাৰে, নিয়মখিনি বাহিৰত যদি আমি কৰোঁ। সেইকাৰণে আমাক আল্টিমেটলি আমাক ৰখাই দিয়ে, সেই নিয়মখিনি কৰা মানে বিৰোধিতা কৰাৰ পৰা আমাক ৰখাই দিয়ে। গতিকে আমি দেখাম এই যি সামাজিক তথ্যৰ যিসমূহ আমি বহু ধৰণৰ মানে আমি ইনষ্টিটিউচনৰ পৰা ল'ব পাৰোঁ। প্ৰথমটো হ'ব পাৰে হয়তো যি ইনষ্টিটিউচন ফ্ৰম হ'ব পাৰে, প্ৰতিষ্ঠানগত নিয়মৰ পৰা হ'ব পাৰে, আৰু কেতিয়াবা অপ্ৰতিষ্ঠানগত হ'ব পাৰে, আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে যিসমূহ নিয়ম হয়তো আগৰ পৰা চলি আছে, প্ৰথা চলি আছে, যিসমূহ হয়তো কেনেধৰণে আমি কমিউনিকেশ্যন কৰিব লাগে, আমাৰ নেচাৰ অফ ডুৱেলিংছ, ফৰ্ম অফ ডুৱেলিংছ, কেনেকুৱা ছাৰ্ফেচ অফ টেৰিটৰি যোনখিনি জাগাত বসবাস কৰি আছো তাৰ ওপৰতো কিন্তু ভাগ আমি কৰোঁ। এইকাৰণে সামাজিক তথ্য আমি অকল মানে আমি যদি চাওঁ অকল মানে এক বিশেষ এৰিয়াৰ পৰা নহয়, আমি কাৰণ দেখিছো কি বিভিন্ন জাগা এলেকাৰ মানুহসকলৰ হয়তো নিয়ম কানুন বেলেগ হ'ব পাৰে। এইকাৰণে আমি যদি ভাগ কৰি চাওঁ, ইয়াৰ বিভাজন কৰি চাওঁ, আমি এইটো দেখিব লাগিব কি মানে বিশেষ একোটা জাগাত আধাৰ কৰিও আমি ভাগ কৰোঁ, নাইবা কেতিয়াবা এনেকুৱা হ'ব পাৰে যোনখিনি জাগাত আছো, যোনখিনি লোকৰ লগত আছো, সেইখিনি নিয়ম প্ৰথা বেলেগ বেলেগ, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু লগতে কেতিয়াবা এনেকুৱা হ'ব পাৰে যে প্ৰতিষ্ঠানগত নিয়মৰ লগত হ'ব পাৰে আৰু হয়তো অপ্ৰতিষ্ঠানগত নিয়মসমূহ বেলেগ বেলেগ, যেতিয়া ফৰ্মেল ৰিলেশ্যন যাৰ লগত আমাৰ আছে সেইখিনি সময়ত আমাৰ নিয়মখিনি বেলেগ, আমি সেইখিনি সময়ত হয়তো এক বিশেষ আচৰণ মানে বিধিৰ জৰিয়তে আমি নিজৰ আচৰণখিনি আমি দেখুৱাওঁ, আমাৰ সেইখিনি সময়ত ৰিলেশ্যনটো ফৰ্মেল হৈ থাকে। আৰু হয়তো অন্য যেতিয়া মানে নন ইনষ্টিটিউচনেল ফৰ্মত হয়তো অপ্ৰতিষ্ঠানগতৰ ক্ষেত্ৰত কিন্তু আমাৰ সেইটো নাথাকে, আমি যেতিয়া ইনফৰ্মেল ৰিলেশ্যন দেখুৱাব পাৰোঁ। এইকাৰণে আমি এই নিয়মসমূহ আমি ছ'চিয়েল ফেক্টক আমি তিনি ধৰণে ভাগ কৰিব পাৰোঁ। আৰু গতিকে এই আমাৰ ছ'চিয়েল ফেক্টে আমাক সমাজখনৰ এটা পিকচাৰ দাঙি ধৰাত সহায় কৰে, সমাজখন কেনেকুৱা, সমাজখনৰ প্ৰচলিত নিয়ম কানুন, আৰু সেই নিয়ম কানুনে আমাৰ জীৱনত কিমান দূৰ আঁকোৱালি লৈছো, আৰু নিয়ম কানুনে আমাক সমাজখনত একতাৰ বান্ধোনত বান্ধি ৰখাত সহায় কৰে। আৰু লগতে যাতে প্ৰত্যেক ব্যক্তিয়ে কিন্তু ইয়াৰ ওপৰত তেওঁলোকে যিহকে বাহিৰকে কৰিব নোৱাৰে, তেওঁলোকক এটা মানে তেওঁলোকক বান্ধি ৰাখিছে, তেওঁলোকৰ ইচ্ছা বিৰুদ্ধে তেওঁলোকে সেইখিনি নিয়ম মানিব লাগিবই, কাৰণ কি তেওঁ সমাজত বসবাস কৰিছে। সেইকাৰণে আমি ইয়াক এটা ৱে অফ এক্টিং, থিংকিং আৰু লগতে ফিলিং বুলি কওঁ, কাৰণ কি তেওঁলোকে যেনেকুৱা মনোভাৱ, তেওঁলোকৰ মনোভাৱ আছে, সেইমতে লোকসকলে তেওঁলোকৰ আচৰণ দেখাব। এইকাৰণে সামাজিক প্ৰথাই সমাজখনৰ বিভিন্ন দিশ আমাক জনাত সহায় কৰে, সমাজখন কেনেকুৱা ধৰণৰ আছে, সমাজখনৰ লোকৰ প্ৰতি তেওঁলোকৰ সমাজৰ দায়বদ্ধতা, আৰু তাৰ প্ৰতি তেওঁলোকে কেনেকুৱা আচৰণ দেখাব, সেই আচৰণ বিধি কণ্ট্ৰল কৰাত আমি জানিব পাৰোঁ। সমাজখনৰ লোকসকলে কেনেকুৱা ধৰণৰ আচৰণ দেখাব সেই কিন্তু সামাজিক প্ৰথাই আমাক জনাত সহায় কৰে। গতিকে এই আমাৰ যোনটো লেকচাৰটোৰ পৰা আমি সামাজিক প্ৰথাৰ জৰিয়তে আমি বহু কথা জানিব পাৰিলোঁ, সামাজিক প্ৰথাৰ বৰ্তমান সময়ত কেনেকুৱা গুৰুত্ব সেইটো কথা জানিব পাৰিলোঁ, আৰু লগত এই সামাজিক প্ৰথাই সমাজখনক লোকসকলক কেনেকৈ তেওঁলোকৰ আচৰণ বিধি কণ্ট্ৰল কৰি সমাজখনক আগুৱাই যাবলৈ সহায় কৰে।
সমাজখনৰ লোকসকলক একতাৰ বান্ধোনত ৰাখি পেলাই সমাজখন যে সুস্থিৰভাৱে চলিব তাৰ কথা জানাত আমাক সহায় কৰে। এই কাৰণে গৱেষক এজনে যেতিয়া সমাজ এখনৰ বিষয়ে অধ্যয়ন কৰিব তেতিয়া সামাজিক তথ্যৰ এটা গুৰুত্বপূৰ্ণ দিশ এটা সামাজিক তথ্য এটা গুৰুত্বপূৰ্ণ এটা মানে তেওঁলোকৰ টুল যাৰ জৰিয়তে তেওঁ সমাজৰ বিভিন্ন কথা জানিব পাৰিব। আমি সোশিয়োলজিটো সামাজিক তথ্যৰ ওপৰত আধাৰত আমাৰ অধ্যয়ন বুলি কওঁ। সমাজতন্ত্ৰ হৈছে সামাজিক তথ্যৰ ওপৰত আধাৰিত এক বিজ্ঞান। কাৰণ কি সমাজৰ বিভিন্ন তথ্য অধ্যয়ন কৰাৰ লগে লগে আমি সমাজৰ বিভিন্ন সাইডবিলাক অধ্যয়ন কৰোঁ, বিভিন্ন দিশ। অকল ওৱান সাইড নহয়, এভৰি সাইড অধ্যয়ন কৰি আমি চাওঁ, অকল ওৱান সাইডেড নহয়। এইকাৰণে গৱেষক এজনে যেতিয়া অধ্যয়ন কৰিব সমাজৰ তেতিয়া তেওঁ সামাজিক তথ্যৰ আধাৰত তেওঁ যোনটো থিচিস তেওঁ প্ৰিপেয়াৰ কৰি তেওঁৰ যোনটো ৱৰ্ক সেইটো অথেন্টিক হ'ব। গতিকে আজিতে মই ইমানখিনি কৈ মোৰ লেকচাৰটো সামৰি মাৰিলোঁ। নমস্কাৰ।